নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ যি এটা নতুন খণ্ডলৈ আৰু আজি আমাৰ লগতে আছে অসমৰ এজন প্ৰখ্যাত সুৰকাৰ গীতিকাৰ আৰু কণ্ঠশিল্পী মইতো চিনাকি কৰি দিবলৈও প্ৰয়োজন নাই লগতে মই তেখেতৰ প্ৰশংসানো কি কৰি মোৰ মুখখন বা মোৰ ভাষা মাদকতা সিমানখিনি নাই যে মই তেখেতৰ প্ৰশংসা কৰি পেলাই শেষ কৰিব পাৰিম মই থ্ৰুতে ক'বলৈ বিচাৰিছোঁ যে তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ সকলোৱে জানে সকলোৱে শুনিছে সেই গীতটো দুচকু গাজলে ভৰা মৌ শুনা ওঠৰে ভাষা সকলোৱে জানে জুবিন গাৰ্গৰ সেই গীতটো বাজি উঠিলে সেই গীতটো শুনিলে এনেকুৱা লাগে যে ৰৈ পেলাই এপাক নুশুনিলে গাটো মানে মনটো যেন হাতেই নপৰিব মই পগলা হৈ যাম তোক কাষত নাপালে এই কালমজয়ী গীতসমূহৰ লেখক বা গীতিকাৰ আমাৰ অতিকৈ মৰমৰ তথা অতিকৈ শ্ৰদ্ধাৰ শ্ৰীযুত দুলুমণি শইকীয়া ডাঙৰীয়া নমস্কাৰ ছাৰ নমস্কাৰ গতিকে মই তেখেতক প্ৰশংসা কৰিব পৰাকৈ মোৰ ওচৰত ছাৰ ইমানখিনি শব্দৰ মানে ভঁৰাল নাই মই ভাষা সাহিত্যৰ মোৰ ইমান নলেজ নাই খালি প্ৰয়াস কৰোঁ যে আপোনালোকৰ গুণ জ্ঞানসমূহৰ আলমত আমি তথা বৰ্তমান নৱপ্ৰজন্মসমূহকো যাতে সেই পথৰে অধিকাৰী কৰি পেলাই তেওঁলোককো যাতে জীৱনত কিবা এটা গন্তব্যস্থান পোৱাবগৈ পাৰোঁ পোনপ্ৰথমে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰোঁ যিহেতু আপুনি এজন অসম প্ৰখ্যাত গীতিকাৰ বা জনপ্ৰিয় কণ্ঠশিল্পী হিচাপেও নিজকে প্ৰতিষ্ঠা লাভ কৰাত সক্ষম হৈছে গতিকে সকলো সক্ষম নহয় এই ক্ষেত্ৰত গান বহুতে লিখে কিন্তু মানুহৰ সমাদৰ পোৱা মানুহৰ মনত স্থান পোৱা সেইটো সকলোৰে বাবে সম্ভৱপৰ নহয় গতিকে আপুনিও কেতিয়াও চাগে ভবা নাছিলে যে ময়ো এনেকৈ মোৰ গানে ৰাইজৰ মাজত সমাদৰ পাব নিশ্চয় আচলতে কি হ'ল সৰুৰ পৰা সংগীতেই ভাল পাওঁ হয় ছাৰ আৰু জন্ম লগ্নতে চাগে এইটো কথা আছিলে হয় আৰু প্ৰথম কথা হৈছে কি গান শুনি খুব ভাল পাওঁ হয় শুনিয়ে গান শুনি আচলতে গান শিকা তাৰপিছৰ পৰা সেইখিনি সময়ত তেনেকুৱা পৰিৱেশো নাছিল যে আমাক কোনোবা এখন স্কুলত গৈ নামভৰ্তি কৰি দিব ক্লাছিকেল স্কুলত বা বিশেষভাৱে আমাক শিক্ষা দিব হয় ছাৰ তেনেকুৱা পৰিৱেশ সেইখিনি সময়ত নাছিলে নিজৰ চেষ্টা আৰু তাৰ মাজতে 2 বছৰ 3 বছৰমান নোযোৱাকৈ থকা নাইকে সংগীত স্কুলত গৈছিলোঁ হয় তাৰপিছতে কথাটো হ'ল কি গান গাই খুব ভাল পাওঁ কিন্তু গান গাবলৈ তেনেকুৱা আনুষ্ঠানিক শিক্ষাও নাছিলে নিজে যিখিনি জানি শুনি পাৰি তেতিয়া নিজে গাই পেলাই তেতিয়া ভাবোঁ মানে এটা কম্পেয়াৰ কৰি পেলাই চাওঁ মই মাতটো দেখোন মোৰ বেয়া নহয় বেলেগে শুনিলেও ভাল বুলিয়ে কয় গতিকে কিয়নো চেষ্টা নকৰোঁ ঠিক তেতিয়াৰ পৰাই আমাৰ মইনা পাৰিজাতবোৰ আছিল নহয় তাৰপিছতে আমাৰ গাঁৱতে আমাৰ অৰুণোদয় ক্লাব আছিলে অৰুণোদয় ক্লাবত তেতিয়া বাৰ্ষিক অনুষ্ঠানবোৰ হয় তাত নাটক পাতাৰ আগতে এটা গানৰ অনুষ্ঠান হয় তেনেকৈ বিষ্ণুৰাভা দিৱস জ্যোতি দিৱস এই সকলোবোৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা এনেকৈ লাহে লাহে এডুপকৈ আগুৱাই গৈ থাকোঁতে এটা অভিজ্ঞতা বাঢ়িলে অভিজ্ঞতা বঢ়াৰ পিছতে 2-4জনে যে সকলোৱে কোৱা হ'ল যে তুমি ভাল গোৱা সেই ভাল গোৱাটোৱে সাহস হ'ল তাৰপিছৰ পৰা নিজৰ ফ'কাছটো পূৰা কৰিলোঁ চেষ্টা কৰি ৰাখি গ'লোঁ তাৰপিছৰ পৰা গান গাব পৰা হ'ল বুলি ভাবিছোঁ আৰু হয় গতিকে এজন শিল্পীয়ে কেতিয়াও প্ৰথমতে শিল্পীজনৰ সাধনাই হৈছে মানে আটাইতকৈ ডাঙৰ শক্তি আৰু ছাৰৰ কথাখিনিৰ পৰা মই এটা কথা বুজিব পাৰিলোঁ যে আপোনাৰ যিখিনি সাধনা সেই সাধনাখিনি আপোনাৰ সংগীতময় যাত্ৰাটোৰ বেকবোন আৰু সেই বেকবোনটোৱে আপোনাক নি পেলাই আজি অসমৰ এজন জনপ্ৰিয় শিল্পীলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে গতিকে আপুনি নৱপ্ৰজন্মক মই আপোনাৰ কাষৰ পৰা এটা আহ্বান জনাব বিচাৰিছোঁ যে আমি একো সাধনাত ব্ৰতী নোহোৱাকৈ একো সাধনা নকৰাকৈ আজি ডাইৰেক্টলি আমি যদি ভাবোঁ যে মই অসম প্ৰখ্যাত মিউজিচিয়ান হ'ম মই আমুকটো এৱাৰ্ড ল'ম আমুকটো এচিভমেণ্ট ল'ম এই বস্তুখিনি কনচেনট্ৰেশ্যন নকৰি পেলাই যদিহে মোৰ সাধনাটো কনচেনট্ৰেশ্যন কৰা হয় তেতিয়াহ'লে বাকী বস্তুবিলাক আপুনি আহি যাব নিশ্চয় সেইটোৱে কথা একদম তুমি কোৱা নিচিনাকৈ প্ৰথম সাধনা হয় যে তোমাৰ কোনটো বিষয়ৰ ওপৰত তোমাৰ মানে খুব ইণ্টাৰেষ্ট আছে হয় ছাৰ আৰু একাগ্ৰতাটো তাত তুমি প্ৰথমতে আনিব লাগিব হয় হয় আৰু আজিকালি মানে কি হৈছে এইটো উপায় নাই আৰু এটা ট্ৰেণ্ড হৈ গৈছে ৰাতাৰাত ৰাতিৰ ভিতৰতে ষ্টাৰ হৈ যাব পৰাকৈ এটা প্লেটফৰ্ম আজিকালি আছে গম পাই সকলো ইউটিউবত
গতিকে কি হয় কেতিয়াবা এটা গানৰ বহুত ভিউজ পাই যায় মিলিয়নছত পাই যায় পোৱাৰ পিছতে এক ৰাতি ষ্টাৰটো হৈ যায় নহয় গতিকে কথাটো হৈছে কি তাৰ পিছৰখিনি কি কৰিব তাৰ পিছত কি কৰিব লাগিব সেই কথাটো বহুত ক্ষেত্ৰত দেখা গৈছে যে সেই গোটেই মানে পৰিক্ৰমাটো বহুতে ধৰি ৰাখিব পাৰিছে নোহোৱা বুলি নহয় বুলি ইয়াত আজিও বহুত ভাল ছিংগাৰ ওলাইছে নতুন প্ৰজন্মৰ ভিতৰত আছে একাগ্ৰতা তেওঁলোকৰ আছে কাম কৰি গৈ আছে কিন্তু সেই আচলতে কি হয় বহুতে কয় আৰু মানে ডেফ্ট আৰু যিটো ডেফ্ট হয় এটা গান সদায় সমাজমুখী জনমুখী হ'লে তাৰ যিটো বয়স থাকে তাৰ অবিহনে কিছু গীতৰ মানে সেই স্থায়িত্বটো নাথাকে বুলি কোৱা হয় গতিকে আমি অগ্ৰজসকলক সদায় মানে সন্মান জনাই অনুসৰণ কৰিছিল আচলতে আমি প্ৰথম কথাটো হৈছে কি আজি সংগীত শিল্পী বুলি যে কয় তাৰ আঁৰত একদম প্ৰধান কথাকেইটা হৈছে ৰাভা সংগীত জ্যোতি সংগীত বৰগীত বৰ টান বিষয় তথাপিও যিখিনি শংকৰদেৱৰ যিখিনি আমাৰ অসমীয়া সংস্কৃতিলৈ যিখিনি অনুদান ডক্টৰ ভূপেন হাজৰিকা তেওঁ এখন কলেজ হয় আৰু এখন অনুষ্ঠান হয় গতিকে ঠিক তেনেকৈ তুমি কোৱাৰ দৰে লতা মংগেশকাৰ মহম্মদ ৰফিক এই গোটেইখিনি শুনি মেলি তাৰ পৰা আহৰণ কৰি পেলাই আৰু প্ৰকৃতাৰ্থত এটা সৃষ্টিশীল মনোভাৱ থাকিবই লাগিব তেতিয়াহে কিবা এটা কৰাৰ মানে পথ থাকে বা এটা বিচাৰি পোৱা যায় পথ হয় খুব ধুনীয়া লাগিলে ছাৰ আৰু মই বিশেষকৈ আমাৰ প্ৰচেষ্টাটো এইটো যে আমি নৱপ্ৰজন্মৰ মাজত সুপ্ত হৈ থকা সেই প্ৰতিভাটো কাৰোবাৰ সংগীতত থাকিব পাৰে কাৰোবাৰ লেখাত থাকিব পাৰে কাৰোবাৰ ডক্টৰ হ'বলৈও থাকিব পাৰে কাৰোবাৰ ইঞ্জিনিয়াৰ হ'বলৈ থাকিব পাৰে কাৰোবাৰ ছাৰ ৰতন টাটাৰ দৰে মানৱ সেৱা কৰি পেলাই কৰিব পাৰে ছ'চিয়েল ৱৰ্কাৰ হিচাপে গতিকে আমাৰ প্ৰচেষ্টা আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টা প্ৰতিটো ফিল্ডৰে ব্যক্তিসকল যিসকলক আন 10জনে চিনি পায় যিসকলৰ কৰ্মক আন 10জনে চিনি পায় সেই ব্যক্তিসকলৰ জীৱনৰ অনুভৱসমূহক বৰ্তমান সমাজলৈ প্ৰেৰণ কৰা যাতে সেই তেওঁলোকৰ অভিজ্ঞতা যাৰ জীৱনৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য সেই মতেদি যাতে আমাৰ সুপ্ত প্ৰতিভাসমূহক বিকশিত কৰি পেলাই আমাৰ নৱপ্ৰজন্মই জীৱন বাটত যাতে হেৰাই নপৰে নিশ্চয় আজি দেখা যায় ছাৰ বহুত কিছুমান ষ্টুডেণ্ট বা বিশেষকৈ ছ'চাইটিখনত যিহেতু কম্পিটিশ্যন এটা মনোবৃত্তি যে বৰুৱাই যদি পিতেকক আমুকত দিছে তেতিয়াহ'লে বৰদলৈও আমুকত দিছে তেনেকুৱা এটা যিটো কম্পিটিশ্যন এই কম্পিটিশ্যনটোত এটা নৱপ্ৰজন্মৰ মনটোক মাৰি দিয়া হয় আচলতে আৰু মনটোক মাৰি দিয়াটো এক প্ৰকাৰৰ ছাৰ ক্ৰাইমেই আচলতে ক'বলৈ গ'লে গতিকে আমাৰ প্ৰচেষ্টা সেইটো গতিকে মই এইখিনিতে এটা কথা সুধিব বিচাৰোঁ যে আপুনি ইতিমধ্যে ক'লে যে গানৰ যিটো বয়স এটা গানৰ যিটো বয়স আজি আমি হিন্দী চিনেমা জগতৰ তাহানি পুৰণা গানসমূহক যদি আমি শুনো আজিও আমাৰ মানে ৰংটি খাৰা হৈ যায় যিটো আমাৰ গানোম ক্ষুৰ যোৱা বুলি কোৱা যায় ঠিক তেনেকৈ আমাৰ অসমীয়া গীতসমূহতে আপোনাৰ সৃষ্টিৰাজিৰে মই 3টা গীতৰ উল্লেখ অলৰেডি কৰিলোঁ দৰ্শক ৰাইজে নিশ্চয় কেটচ কৰিব পাৰিছে মই পগলা হৈ যাম তোক কাষত নাপালে এই গানসমূহ আজি ডেটতো এটা ইম'শ্যন হিচাপে আমাৰ বুকুত সঞ্চিত হৈ আছে আৰু মানে কি কয় প্ৰেমিক প্ৰেমিকাসকলেও মই পগলা হৈ যাম তোক কাষত নাপালে এই কথাসমূহক লৈ পেলাই মানে এটা ইম'শ্যন এটা ফিল কৰে শ্ব' কৰে নিজৰ প্ৰেয়সীক গতিকে আৰু এইটোও দেখা পাইছোঁ মই নিজ চকুৰে যে আমাৰ যেতিয়া ডেকাচাঙত বহি থাকোঁ ডেকাচাঙত বহি থাকিলে যদি কোনোবা এটা গাঁৱলীয়া প্ৰেম কাহিনী কিছুমান সৰু সুৰা থাকে প্ৰেয়সীগৰাকী আহিলে তেতিয়াই মানে ল'ৰাটোক জোকায় তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে যদি ওচৰতে হয় আৰু ধৰি লওক ছোৱালীজনীৰ ঘৰ গতিকে এই বস্তুসমূহ আমাৰ মাজত মানে কিভাৱে আছে আপোনাক মই ভাষাৰে হয়তো প্ৰকাশ কৰিব পৰা নাই সেইটো চেঞ্চটো টোটেলি বেলেগ গতিকে ছাৰ আপোনালোকৰ এই সৃষ্টিৰাজিসমূহক যেনেকৈ দশকৰ পাছতো আমি মনত ৰাখিবলৈ সক্ষম হৈছোঁ আজিৰ সৃষ্টিৰাজিসমূহক এসপ্তাহৰ পিছতে বা এক ৰাতি ৰাতিৰ ভিতৰতে পাহৰি যোৱা যায় এই দুটা পাৰ্থক্য কিয় আহিবলৈ পাৰিছে এইটো খুব ভাল কথা কৈছা তুমি আচলতে কি হয় প্ৰতিটো বস্তু ডেফ্ট হয় ন গভীৰতা তাৰ ওপৰত প্ৰথম চাব লাগিব আৰু আজি মই সৃষ্টি কৰা যিসমূহ গীত আছে বিভিন্ন স্তৰৰ গীত আছে অকল প্ৰেমৰ গীত বুলিয়ে নহয় আচলতে তুমি কোৱা উল্লেখ কৰা যিকেইটা গীত সেই গীতকেইটা আচলতে কি হয় কাহিনীৰ ক্ষেত্ৰত মানে কাহিনীৰ যিটো ডিমাণ্ড থাকে সেই ডিমাণ্ডত মই কৰিছিলোঁ এটা চিটুৱেশ্যন থাকে গতিকে সেইমতে কৰিবলগীয়া হয় ঠিক তেনেকৈ এটা আৰু গান সকলোৱে জানে কাচি দলিয়ালি জানৈ বুলি এটা গান আছে বগীতৰাতে তাৰপিছতে সেই কথাটো এনেকুৱা চিটুৱেশ্যনটো আছিলে যে সাধাৰণতে অসমীয়া মানে আমাৰ অসমৰ প্ৰেম মানে গাঁৱৰ যিটো প্ৰেম হয় ন সেই প্ৰেমটো খুব এটা নিবিড় সম্পৰ্ক তেওঁলোকৰ মাজত থাকে আৰু সেইটো খুব দূৰত্ব নহয়
চুবুৰীৰ ভিতৰতো কেতিয়াবা হয় গাঁওখনৰ ভিতৰতে হয় বা দুখন গাঁও পাৰ হৈ পেলাই তেনেকুৱা হয় চিটুৱেশ্যনটো এনেকুৱা আছিলে যে পথাৰত তেওঁলোকে ধান দাব গৈছে ধান কাটিব গৈছে কাটিবলৈ যোৱাৰ পিছতে কি হ'ল তাইক মানে ধানৰ পাতে কাটিলে কটাৰ পিছতে অলপ তেজ ওলাইছে সেইখিনি সময়ত ছোৱালীজনীয়ে চাহাৰা বিচাৰে ন গতিকে সেই চাহাৰাটো কি হ'ল সি ওচৰতে আছিল তাৰমানে সি ওচৰতে আছিল তথাপি সি মানে সমাজৰ ভয়ত বা জনচকুৰ ভয়ত সি মানে তাইৰ ওচৰলৈ অহা নাই গতিকে তাই সেইখিনি সময়ত যিটো আবেদন তাক মই গান হিচাপে চিন্তা কৰিছোঁ চিন্তা কৰি পেলাই যিটো অভিমান তেওঁলোকৰ আছে সেই অভিমানটো প্ৰকাশ কৰিছোঁ তেনেকৈ গানবোৰ কৰা হয় ঠিক তেনেকৈ মই পগলা হৈ যাম বুলি যিটো গীত এইটো আচলতে একদম সম্পূৰ্ণ নৱপ্ৰজন্মক মই তেওঁলোকক পুৰা চকুত ৰাখি পেলাই মই কৰা গান আৰু কি হয় কেতিয়াবা জনপ্ৰিয়তা পাবৰ কাৰণে কিছুমান ৰিডমছ কৰিবলগীয়া হয় গানৰ সুৰ কৰিবলগীয়া হয় সেইখিনি সময়ত বয়স যদি মোৰ 32 ইয়াৰ্ছ মানুহ আছিল বা কথাতে ক'লো 28 বছৰ বয়স হৈ আছিলে বা কেতিয়াবা এনেকুৱা হৈছে যে যিখিনি মই গান কৰিছোঁ সেইখিনি সময়ত বয়সটো খুব বেছি আছিলে কিন্তু মই কৰিবলগীয়া কিহৰ কাৰণে হৈছে মই সেই প্ৰজন্মক তেওঁলোকৰ বৰ্তমান সেই বয়সত তেওঁলোকে কি বিচাৰে কেনেকুৱা তেওঁলোকে এটা চিটুৱেশ্যন বিচাৰে সেই বস্তুটোৰ ওপৰতে কৰা যায় আৰু তেনেকুৱা কোনো ধৰণৰ বহুত তেনেকুৱা বিষাদৰ গীতো আছে মানুহে ভাবিব পাৰে যে মই খুব ট্ৰেজেডি কিং হ'ব পাৰে বুলি ভাবে কিন্তু একদম নহয় সেইটো এটা এক্ট হয় তেনেকৈ কৰি যোৱা যায় আৰু সেইটোৱে মই ক'ম যে আজিৰ প্ৰজন্মৰ যিসকল শিল্পী বা যিসকল আছে আৰু গতিকে মই অভিভাৱকসকলকো ক'ম তেওঁলোকৰ সন্তানক প্ৰথমতে তেনেকৈ ক'ত ফ'কাছটো আছে প্ৰথমতে আপোনালোকে সেই কথাটো খুব ধুনীয়া চাব লাগিব আৰু তেওঁলোকক নিজৰ মতে আগবঢ়াই নিব লাগিব হয়তো কেতিয়াবা এনেকুৱা হয় আমাৰ সমাজ বিশেষে আমাৰ ৰাজ্যখনৰ বিশেষে কিছুমান প্ৰফেশ্যনে কি হয় হয়তো মানে বহুত আশাৰে মাক দেউতাকে ল'ৰাটো বা ছোৱালীজনীক পঢ়াই শুনাই লৈ যায় নহয় জানো লৈ যাই পেলাই তেওঁলোকক এটা কিবা লাইন দিব খোজে গতিকে সেইটো মনত ৰাখিব লাগিব তেওঁলোকে আৰু অভিভাৱকসকলে যাতে প্ৰেছাৰ নিদিয়ে তেওঁলোকৰ মতে চলিব দিব লাগিব এইখিনিতে মই মোৰ আজিলৈকে তেনেকুৱা কুৱেশ্যন কৰা নাই জ্ঞান বাৰ্তাত কিন্তু আজি মই জানিব বিচাৰোঁ এইটো এটা জ্ঞানৰ কথাই যে মই দৰ্শক ৰাইজ এজন কবি সাহিত্যিকৰ গুণেৰে সমৃদ্ধ ব্যক্তিৰ কাষত আছোঁ কাৰণ সাহিত্যৰ মানে ভঁৰালটো যদিহে টনকিয়াল নহয় এজন মানুহে কেতিয়াও হৃদয়স্পৰ্শী গীত হৃদয়স্পৰ্শী কবিতা একোৱে সৃষ্টি কৰিব নোৱাৰে আৰু কবিতাটো গীতটো এইসমূহটো একেবাৰে মানে ভুৰুকাত হাতী ভৰুৱা নিচিনা যে কবিতা বা গীত কি যে কম শব্দতে আমি কিমানখিনি গভীৰ ভাৱনা সোমোৱাই দিব পাৰোঁ গতিকে মই গভীৰ ভাৱনাৰে পৰিপুষ্ট এজন ব্যক্তিক আজি সুধিবলৈ লৈছোঁ প্ৰথমবাৰ জ্ঞান বাৰ্তা চেনেলত ছাৰ আপোনাৰ পৰিভাষাৰে প্ৰকৃত প্ৰেমৰ পৰিভাষাটোক মই জানিব বিচাৰোঁ সঁচা কথা কওঁ নে আচলতে কি হয় সকলোৱে মোক গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী বুলি কয় যেনেকৈ মানে সমাজে মোক অভিহিত কৰিছে মই তাকে মানি লৈছোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে আপোনালোকক মই আজি প্ৰথম কৈছোঁ তোমালোকৰ ওচৰত মই গানৰ সুৰ কৰি ভাল পাওঁ মই গান গাই ভাল পাওঁ কিন্তু মই লিখি খুবেই বেয়া পাওঁ আজি প্ৰথম কথা এটা মই সকলোকে কৈছোঁ মানে কি এই সংগীতৰ ক্ষেত্ৰখনলৈ যেতিয়া বিশেষকৈ কমাৰ্চিয়েল যিখন সংগীতৰ ক্ষেত্ৰ যেতিয়া মই তালৈ ওলাই গ'লোঁ গুৱাহাটীলৈ গুচি গ'লোঁ ইয়াৰ পৰা যোৱাৰ পিছতে কি হ'ল সেইখিনি সময়ত জনাজাত গায়ক বহুত আছে দেই তাত প্ৰথমতে এটা নতুন ল'ৰাই গৈ পেলাই এটা জেগা বনোৱা বহুত কঠিন কাম আৰু আজিৰ নিচিনাকৈ প্লেটফৰ্মবোৰ তেতিয়া নাছিলে আজিকালি সামাজিক প্লেটফৰ্ম ইউটিউব আছে বা ফেচবুক আছে নহয় জানো গতিকে তেতিয়াতো সেইবোৰ একোৱেই নাছিলে ভিচিডি জামানা কেছেটৰ জামানা গুৱাহাটীৰ প্ৰায় 26টা তেতিয়া 26টা নহয় 18টামান ষ্টুডিঅ' মই সদায় এটা ষ্টুডিঅ' মানে 18টা ষ্টুডিঅ' সদায় 6টা 5টা ষ্টুডিঅ' বগাওঁ আৰু কামৰ ক্ষেত্ৰত আৰু দূৰত্বটো আছে ঠিক তেনেকৈ মই প্ৰথম আৰম্ভ কৰিছোঁ ক'ৰ পৰা অডিটেক ষ্টুডিঅ' অডিটেকৰ পৰা আহোঁ ফ্ৰেণ্ডছলৈ ৰাজগড়ৰ পৰা আকৌ এইফালে ৰাজগড়তে কেইবাটাও ষ্টুডিঅ' আছিলে অডিঅ' প্লাছ হৈছিলে পিছৰ ফাললৈ তাৰপিছতে এইফালে পল্টন বজাৰটো নতুনকৈ কিছুমান তেতিয়া হৈছিলে দুই এটা এনেকৈ আৰু মানে দূৰত্ব আছে বাৰু নথকা নহয় এন কে প্ৰডাকশ্যন এই গোটেইবোৰ ষ্টুডিঅ' বগাই তাৰ মাজত বহুত মনত নপৰা ষ্টুডিঅ' নাম মনত পৰা নাইকিয়া বহুত ষ্টুডিঅ' আছে পিছলৈ এতিয়াতো 29টা 30টামান হ'ল নেকি বেছি হ'ল পিছত অৰেঞ্জ হ'ল তাৰপিছতে ফ্ৰেণ্টৰ গতিকত কৈছোঁ ন আৰু বহুত ষ্টুডিঅ' আমাৰ মাষ্টাৰ অডিঅ' লেব তাৰপিছত ৰাজ মিউজিক মা ষ্টুডিঅ' এতিয়া হৈ গ'ল নতুনকৈ
বহুত ষ্টুডিঅ' আৰু বহুত ষ্টুডিঅ' তেতিয়া আমি কি কৰোঁ গোটেই দিনটো বগাই কৰোঁ তাৰমানে ইটোৰ পৰা সিটোত কাম সিটোৰ পৰা সিটোত কাম ইফালে যদি শান্তা বাইদেউ গানটো গোৱাই থৈ পেলাই আহিছোঁ নেক্সট আকৌ ফ্ৰেণ্ডছত কোনোবা ৰখি আছে তেনেকৈ দিনবোৰ আমি কৰিছিলোঁ তাকে ক'লোঁ যে কেনেকৈ আচলতে মই প্ৰথম সংগীতৰ ক্ষেত্ৰখনত তেনেকেই প্ৰথম মানে কম্প'জ কৰি পেলাই নিলিখিলে উপায় নাই তাৰমানে গুৱাহাটী টাউনত থাকি পেলাই লিখি দুপইচা কামাই ঘৰ ভাড়া দি খাব লাগিব এই গোটেইখিনি কৰিবলগীয়া হৈছিলে গতিকে মই বাধ্যত পৰি কামটো কৰা আৰম্ভ কৰিছিলোঁ তাৰপিছত ইণ্টাৰেষ্টিং কি হয় যেতিয়া মই গানটো কাৰোবাৰ এজন প্ৰডিউচাৰক মই দিবলৈ যাওঁ ক'ৰবাত এটা প্ৰডাকশ্যনৰ আণ্ডাৰত গান দুটা বা মোৰ পৰা দুটা গান লৈছে লোৱাৰ পিছত যেতিয়া মই সেই গানটো গাইড গোৱাৰ পিছতে প্ৰডিউচাৰ বা মিউজিক ডাইৰেক্টৰ যোন থাকে আৰু সেই গোৱাটো মানে সদায় মন কৰে তেওঁলোকে মন কৰি পেলাই প্ৰডিউচাৰে কেতিয়াবা প্ৰডিউচাৰ আহি নাপায় সুধে মানে কাৰ কাম কি কথা তেতিয়া মোৰ কথা কৈছে বৰ ভাল গাইছে তুমি তাক গোৱাব পাৰি সেই তেনেকৈ নিজৰ জেগাটো তেনেকৈ বনালোঁ এতিয়া ঠিক আছে এতিয়া প্ৰেমৰ পৰিভাষা বুলি ক'লে কি কথা তুমি প্ৰথম কথা কৈছা প্ৰেম অতি পবিত্ৰ বন্ধন ই সৰগীয় অনুভৱ প্ৰেম কেতিয়া ক'ত হৈ যায় কোনেও ক'ব নোৱাৰে প্ৰথম কথা কিছুৱে হাবাথুৰি খায় কিছু কপালত অট'মেটিকলি আচলতে প্ৰেম অতি স্বৰ্গীয় অনুভূতি আৰু ইয়াক যি পাইছে সি ভাগ্যৱান বুলি মই কৈছোঁ গতিকে প্ৰকৃতাৰ্থত ইজনে সিজনক নজনাকৈ ইজনে সিজনক কেতিয়াবা চকুৰ চাৱনিত প্ৰেম হয় ন চকুৰ চাৱনিতে প্ৰেম হয় তোমাৰ ঠিকনা কি নাজানে মোৰ ঠিকনা কি গম নাপায় হয়তো তুমি খুব ডাঙৰ মানুহ হৈ যাব তুমি হয়তো একেবাৰে কথা এটা মই ক'লোঁ দেই সামাজিকভাৱে এটা মই কৈছোঁ ষ্টৰ মই ক'বলৈ খোজা নাই গতিকে সেইটো পবিত্ৰ যিটো বন্ধন যিটো মনৰ মিলন অন্তৰৰ যিটো তাৰণা কাৰোবাৰ প্ৰতি থকা সেইটোৱে আচলতে প্ৰেমৰ পৰিভাষা মোৰ মত হয় খুব ভাল লাগিলে আৰু এই কথাটো মই এইকাৰণে সুধিলোঁ যে মই আজিলৈকে মানে বহুত কেইখন চিনেমা চাইছোঁ ময়ো সংগীতৰ এজন সংগীত প্ৰেমী আমি গতিকে সংগীত প্ৰেমী হিচাপে আৰু দুই এটি গান লিখাৰ প্ৰচেষ্টা চলাইছিলোঁ এটা সময়ত লিখিবলৈ সক্ষমো হৈছিলোঁ কিন্তু মানে সাধনাৰ অৱতীৰ্ণ হৈ পেলাই মানে সাধনাতে ব্ৰতী হৈ থাকিব নোৱাৰিলোঁ জীৱনৰ নানান কিছুমান ঘাত প্ৰতিঘাত আহে গতিকে মই শুনা মতেদি বা মই আজিলৈকে জানিব পৰা মতেদি এটি ভাল সংগীত বা এটি ভাল গীতটো পিছলৈ সংগীত হয় এটি ভাল গীত তেখেতৰ দ্বাৰাহে নিৰ্মিত হয় যিজনৰ অন্তৰখনত মানে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ আছে বা সেই অনুভৱটো যাৰ আছে গতিকে এই কথাটোক আপুনি কিমান দূৰ সত্য বুলি ক'ব বিচাৰিব কথাটো এনেকুৱা প্ৰত্যেকৰ ক্ষেত্ৰত অলপ বেলেগ কথাটো এনেকুৱা হয় মই অলপ আগতে ক'লোঁ যে আমাৰ সদায় কিছু গীত আমি যেতিয়া কৰিছিলোঁ কমাৰ্চিয়েলি মই এটা কথা কৈছোঁ বাণিজ্যিকভাৱে যিখিনি গীত মই কৰিছোঁ তাত সদায় এটা চিটুৱেশ্যন থাকেই মানে এটা চিটুৱেশ্যন আমি পাওঁ পোৱাৰ পিছতে তাৰপিছত কি হয় কোনোবা এজন সংগীত শিল্পী ধৰি লোৱা মোৰ ওচৰলৈ আহি পেলাই তেওঁ মোৰ কম্প'জিশ্যনে মই মিউজিক কৰি পেলাই দিব লাগে গতিকে তেওঁক এনেকুৱা ধৰণৰ গীত বিচাৰে ডিমাণ্ড তেওঁলোকে কয় তেতিয়া মই প্ৰথমতে কওঁ যে তোমাৰ কেতিয়াবা ফোনতে তোমাৰ এটা যিকোনো গান তুমি গাই পেলাই মোলৈ পঠাই দিব বা যদি গোৱা গীত আছে তেতিয়াহ'লে মোৰ ওচৰলৈ পঠাই দিলে মই প্ৰথমতে তেওঁৰ গোৱাটো মই শুনি পেলাই তেওঁৰ মুখত তেওঁৰ সেই মানে গলাত কেনেকুৱা ধৰণৰ গান শ্বুট কৰিব সেইটোৰ ওপৰত মই পৰ্যবেক্ষণ কৰোঁ কৰাৰ পিছত তাৰ ওপৰত মই গীত কৰি পেলাই তেওঁক গোৱাবলৈ চেষ্টা কৰাৰ পিছত মই গোৱাৰ আগতে বহুতবাৰ তেওঁক মানে গান ইয়াৰ পৰা পঠাই দি আকৌ সেই গান শিকি পেলাই মোলৈ পঠাব লাগিব পঠোৱাৰ পিছতে মই টেকনিকেলি যিবোৰ ফল্ট তেওঁৰ আছে সেইবোৰ নি আকৌ ঘৰত বহুৱাই লৈ পেলাই শিকোৱাৰ পিছতহে এটা গীত তেনেকৈ ওলায় আৰু মানে কথাটো কোমল মানে গান মই এনেকুৱা কৈছোঁ যে মোৰ তেনেকুৱা কোনো দুখ দৰত বা মই প্ৰেমত ভাগি পেলাই এনেকুৱা নহয় মই ক'লোঁ যে সদায় চিটুৱেশ্যনতে মোৰ গান হয় আৰু কেতিয়াবা কি হয় গান শুনি কান্দানে গান শুনা মানে এটা গান শুনি আছোঁ কান্দাৰ অৰ্থটো নহয় মানে ইমান ধুনীয়াকৈ গায় তেওঁৰ সুৰে তেওঁৰ প্ৰতিটো মানে সুৰৰ মাদকতাই কি কৰে অন্তৰত অট'মেটিকলি এটা মানে আঘাত কৰাৰ পিছতে চকু পানীটো নিজে ওলাই আহে তেওঁৱে প্ৰকৃতৰ মিউজিচিয়ান হয় তেওঁৰ মিউজিচিয়ান হ'বই লাগিব তাৰমানে নহ'লে কেতিয়াও সেইটো ওলাই আহিব নোৱাৰে আৰু মোৰ ক্ষেত্ৰত সেইটোৱে হয় মই প্ৰতিটো চিটুৱেশ্যন চাই লওঁ চাই পেলাই ধৰি ল'লোঁ
উজনিৰ ফালে যেনে আমাৰ মিচিং যিটো মিচিং বহুত প্ৰিয় তেওঁলোকৰ যিবোৰ সুৰ আছে ঐনিতমৰ ওপৰত আধাৰিত বহুত গীত আছে মই কেতিয়াবা ৰাইজক ক'ম বাৰু আৰু মোৰ ইউটিউবত পাবই সকলোৱে সেই গীতবোৰৰ ওপৰত তেওঁলোকৰ এটা বেলেগ মাদকতা আছে লোকগীতসমূহৰ পৰা তেওঁলোকৰ এটা সাংঘাতিক মাদকতা আছে দেই তাৰমানে কি হয় ছোৱালী এনেকুৱা কয় আৰু যে ৰিবিকা চেং লৈ পেলাই তাই এনেকুৱা কথাবোৰ থাকে ন মই মনত পৰিব গোটেইখিনি আচলতে গানে গাই দিব লাগে নিয়মত তথাপি কি কয় তাই কয় যে মানে মই তহঁতৰ যিটো আমাৰ আলি আলি গাং বুলি এতিয়া ছোৱালী আহিব ল'ৰাটোক মাতে ন ছোৱালীজনে মাতাৰ পিছত তাইক এটা সময়ত কয় যে আমি দক্ষিণ পাৰেদি বা ব্ৰহ্মপুত্ৰ কোনোবা উত্তৰ পাৰেদি দক্ষিণ পাৰেদি আমি নাৱত পলাই গুচি যামগৈ আহি যাবি এনেকুৱা তেনেকৈ এনেকুৱা হয় আৰু সাংঘাতিক মিচিঙৰ বহুত সাংঘাতিক মিঠা হয় হয় এইখিনিতে মানে মোৰ মনত পৰিলে যে আমাৰ অসমীয়া বিহু গীতত যিটো মানে আপোনাৰ আজিকালি শব্দৰ কিছুমান বৰ মানে ডাবল মিনিং ৱৰ্ড কিছুমান ইউজ কৰা হ'ল কিন্তু ঐনিতমৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ঐনিতমত সেই তেনেকুৱা মানে অশ্লীল নাই এইটো এইকাৰণে নাই ইয়াত মানে কথাটো কি হৈছে হয় বিহুখিনি মডাৰ্নিজিম ময়ো কৰিছোঁ দেই মই নকৰা বুলি নহয় কাৰণ আজি এটা এই আপোনাৰ তোমাৰ যে নাহৰৰে পাতে পাতে কৈ যা মৰয়াইছো বান্ধিলে মনে তোমাক বিচাৰে আমি আচলতে কি হয় বগীতৰাৰ বিহুগীতৰ চিডি আছিলে তাত গোটেই কাহিনীটোৰ খাতিৰত আমি গানটো কৰিছোঁ হয় কিন্তু তাত ইনষ্ট্ৰুমেণ্ট ঢুলিয়ে লগাইছোঁ অকণমান মডাৰ্ণ নকৰা নহয় কৰিছোঁ আজি প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি ভাল পাবৰ কাৰণে আৰু বিহু এটা ডাঙৰ কথা হ'ল কি মই বিহুৰ বটো নাজানিছিলোঁ একদম চিধাকৈ তোমাক কৈছোঁ মই বিহুৰ বটো নাজানিছিলোঁ কিন্তু মই যেতিয়া এইখন জগতলৈ আহিছোঁ যেতিয়া মই কমাৰ্চিয়েলি কাম কৰিবলৈ প্ৰথম আৰম্ভ কৰিছোঁ তেতিয়া এনেকুৱা হৈছিলে যে সেই আগৰ যিবোৰ একদম খাতি বিহুবিলাক তাৰ আগলৈকে আমিতো শুনি আহিছোঁ অকণমান চেঞ্জ হ'বলৈ ধৰিছে চেঞ্জ হৈছে ঠিক তেতিয়া সেইকাৰণে মই মন ফাগুনৰ পচুৰত কি কৰিছোঁ তোমাৰ নাহৰ ফুলা বতৰত খাতি বিহু কৰিছোঁ তাৰপিছতে তৰালি সমাৰ কাৰণে খুব ধুনীয়া তাই প্ৰতি ইণ্টাৰভিউত কৈয়ে থাকে এই কথাটো দকৈ পথাৰত বুলি গান এটা মই কৰিছিলোঁ হা সেই সম্পূৰ্ণ মাটিৰ গুণ থকা কৰিছোঁ কৰি পেলাই কি কৰিছোঁ প্ৰজন্মই অকণমান বেলেগকৈ ভাল পাবৰ কাৰণে কি কৰিলোঁ মন মন ফাগুনৰ পচুৱা অ মনালী মনালিছা অ মনালিছা শুনিছা নিশ্চয় সৰু সৰুৰে শুনিছোঁ নিশ্চয় গতিকে সেই মিক্স এটা যিটো পেকেজ সেই পেকেজটো অসমত আৰম্ভ মই কৃষ্ণদাক কৰিছিলোঁ কৃষ্ণদা তাৰ আগতে ৰুবুল বৰাৰ সৈতে আছিলে তেওঁ অলপ বেলেগ এটা ট্ৰেণ্ডত আছিলে মই পাই পেলাই অলপ বেলেগ কৰাৰ চেষ্টা কৰি পেলাই আৰু সেই ট্ৰেণ্ডটো অসমত এনেকুৱা হৈ গ'ল এতিয়াও জীৱিত আছে অসমত 12 মাহে বিহু শুনা কৰি দিলোঁ বিমান দাও এই ক্ষেত্ৰত একচুৱেলি এইটো ক'ব লাগিব মানৱ ৰবীনৰ কথা কৰোঁ ভাইটি মানৱ ৰবীন খুব ভাল মানে মোৰ ভাল ভাইটি আৰু আমাৰ অসমৰ বিহু মানে বিহু গীতক প্ৰতিটো মৌচমতে শুনা বহাগৰ পৰা একেবাৰে আপ টু চ'তলৈকে নেক্সট চ'তলৈকে জানুৱাৰীৰ পৰা মানে একদম ডিচেম্বৰলৈকে প্ৰতিটো মুহূৰ্ততে আমাৰ গানসমূহক ইম'চন কৰাত আমাৰ এওঁলোকৰ অৱদান আছে আমাৰ সংগীত জগতত ইতিমধ্যে আমাৰ দুলমণি শইকীয়া ছাৰ লগতে মানস ৰবীন ছাৰৰ কথা কৈছে আৰু বিমান বৰুৱা ছাৰৰ কথা কৈছে গতিকে এইসকল আমাৰ মানে কি কয় আজি আমাৰ প্ৰজন্মৰ কাৰণে এওঁলোক আমাৰ কাৰণে বাটকটীয়া আপোনালোকক আমি অনুসৰণ কৰিব লাগিব যেনেকৈ আপোনালোকে অলৰেডি অনুসৰণ কৰিছিলে ভূপেন হাজৰিকা ডাঙৰীয়াহঁতক গতিকে আমি আমাৰ নিশ্চয় কাষত থকা ট্ৰেণ্ডটো কেনেকুৱা আছিলে সেই ট্ৰেণ্ডৰ বিষয়েও জানিব লাগিব আৰু ছাৰ বিশেষকৈ আজি মানে আমি দেখিবলৈ পাওঁ যে আজিৰ গানৰ যিটো মানে লাইফ অতি বেছি এসপ্তাহে থাকে অলৰেডি আমি আলোচনা কৰিছোঁ যদিও মানে ভাষাবিলাকো আজিকালি অকণ কিছুমান মানে থিংকিংবিলাকো অকণ অশ্লীল টাইপৰ মানে বুজি পোৱা যায় যে এইটো বুজাব বিচাৰিছে কিন্তু আজিও ঐনিতম আমাৰ এই অসমীয়া সংস্কৃতিৰে মিচিং সমাজখন আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰে এটা অতি চহকী ভঁৰাল আমাৰ অসমীয়া ভঁৰালত সেই মিচিঙৰ পৰাও অৱদান আছে কিন্তু মিচিঙৰ ঐনিতমত আজিও সেই অশ্লীলতাৰ গোন্ধ আমি দূৰ দূৰলৈকে বিচাৰি নাপাওঁ
কথাটো হৈছে কি যিটো কেঁচা গুণ ন মিচিং সংস্কৃতিৰ যিটো কেঁচা গুণ তেওঁলোকে তাৰ পৰা আঁতৰি আহিবই নোৱাৰে তেওঁলোকে যদি মই এটা কথা কৈছোঁ মিচিং হয়তো নতুনকৈ অলপ মডাৰ্ণ চংছ কিবা হৈছে যদি মই কম শুনো কিন্তু তেওঁলোকৰ ঐনিতমৰ ওপৰত আধাৰিত যিখিনি তেওঁলোকৰ লোক সংস্কৃতিৰ যিখিনি গীত সেইখিনি সেই ঠাইৰ পৰা তেওঁলোকে বিচলিত হ'বই নোৱাৰে হ'লে সেইটো বহুত ডাঙৰ কথা ক্ৰাইমে হৈ যাব আৰু সেই মিঠাটোত বেলেগ কথা সোমাবই নোৱাৰে ভোক্তা স্থানেই নাই তাৰমানে প্ৰথম কথাটো হয় গতিকে দৰ্শক ৰাইজ নিশ্চয় আজি গান এটা কেনেকৈ সৃষ্টি হয় গান এটা কথাৰ পৰা কেনেকৈ সুৰলৈ ৰূপান্তৰিত হয় এইসমূহ জানি আছোঁ হয় এইখিনিতে মই জানিব বিচাৰোঁ যে চিটুৱেশ্যনৰ ডিমাণ্ডটো বুজি পালোঁ যে চিটুৱেশ্যনৰ ডিমাণ্ডটো দিয়াৰ পাছত আপুনি এটি গান লিখে এতিয়া সেই গানটোৰ সুৰটো আগে আপুনি নিৰ্ধাৰিত কৰে নে শব্দখিনি আগে নিৰ্ধাৰিত কৰে আপোনাৰ ক্ষেত্ৰত সেইটো এটা ডাঙৰ কথা দেই মই অলপ আগতে ক'লোঁ যে মই লিৰিচিষ্ট হিচাপে একদম নিজকে খুব টান পাওঁ মোৰ আইডল অসমীয়াৰ সংস্কৃতি জগতৰ মোৰ লিৰিচিষ্ট হিচাপে গীতিকবি হিচাপে মোৰ আইডল হৈছে কোন জানানে কেশৱ মহন্ত কেশৱ মহন্ত তেওঁৰ কথাবোৰ মানে ইমান সৰু সৰুকৈ গোটেইখিনি বুজাই দিব যেনে এই গানটো মই মনত পৰিছে জানো চুপুহি যদি জানো মেলিব পাহি হয়নে জানো আছেনে কথাবোৰ আছে আকৌ মানে এনেকুৱা তেওঁৰ সৃষ্টিৰাজি তেওঁ ফুলৰ লগত মানে কোনোবা প্ৰকৃতিৰ লগত মিলাই পেলাই ডক্টৰ লীলা গগৈটো এটা বেলেগ এখন হাত আৰু তেখেতৰ চিন্তা বেলেগ কি ক'ম আৰু সাগৰ হয় তেওঁ এই তেওঁলোকৰ গোটেই চিন্তাবোৰ তেওঁলোকে কেনেকৈ কৰিব খোজে তাত চিটুৱেশ্যনটো তাৰ পৰা পাই যাওঁ ভাৱনাটো তাৰ পৰা পায় আৰু কি হয় মোৰ ক্ষেত্ৰত কি হয় কেতিয়াবা কোনোবাই লিখি থোৱা কবিতাৰ আকাৰে লিখি থ'লেও বা তেনেকৈ লিখি থওক তাক সুৰ কৰিব দিলে মই সুৰ কৰিব পাৰোঁ বহুত পিছলৈ পাৰিছোঁ বাৰু মানে তাৰ ওপৰত কথাবোৰ জানি বুজি শিকি ন কিন্তু মই নিজে কৰাৰ ক্ষেত্ৰত কি হয় মোৰ কিবা এটা প্ৰথমতে সুৰটো আহে সুৰটোৰ লগে লগে একদম এটা ডাঙৰ কথা এইটো ভগৱানে দিয়া চাগে সেই সুৰটোৰ লগতে কথা একদম নজনাকৈ অট'মেটিকলি মুখৰ পৰা কিবা এটা শব্দ তেনেকৈ ওলাই যায় তাৰমানে কাৰণ সেই প্ৰথম মই চিটুৱেশ্যনটো ফিল কৰি লওঁ ঠিক তেনেকৈ তোৰ সৰু ঘৰলৈ গীতটো তেনেকৈ আছিলে গান এনেকুৱা আছিলে যে সদায় এটা ল'ৰা এজনী ছোৱালীৰ গীতটো তেনেকৈ ডুৱেট হিচাপে গায় মই চেষ্টা কৰোঁ যে নহয় দুটা ল'ৰাই গীতটো গাব আৰু দুটা ল'ৰাই গীতটো গাবলৈ হ'লে কি হ'ব লাগিব মই জুবিনক কি কৰিলোঁ গাঁৱৰে ল'ৰা তাক অলপ দুষ্ট বনালোঁ কৃষ্ণদাক কি কৰিলোঁ অলপ গাঁৱলীয়া ল'ৰা বনাই পেলাই সিহঁত দুইটাই ছোৱালী চাবলৈ যোৱা চিটুৱেশ্যনটো কৰি পেলালোঁ হয় সেইবোৰ প্ৰথম আৰম্ভণি এটা পেৰেগ্ৰাফ হৈ যোৱাৰ পিছত মানে স্থায়ীটো হৈ যোৱাৰ তাৰপিছত তাতো এটা কথা আছিলে স্থায়ীটো কৰিলোহে আমাৰ দিনত আৰু এটা কথা আছিলে ক্ৰছ লাইনটো মানে স্থায়ীটোৰ লগতে এটা ক্ৰছ থাকে সেই ক্ৰছ লাইনটো খুব এট্ৰেক্টিভ কৰিব লাগিব যাতে সেইটো মানে বাৰে বাৰে আহি থাকে মনত ৰখে সেইটোৱে গান জনপ্ৰিয় কৰোৱাৰ এটা উপায় আৰু টেকনিক এটা সেই তেনেকৈ কৰা ঠিক তেনেকৈ বগীতৰা গানবোৰ এনেকুৱা আছিলে কাইলৈ ৰেকৰ্ডিং প্ৰায় গান হৈ গৈছে নাহৰৰ পাতে হৈ গ'ল প্ৰায়খিনি গান হৈ গ'ল কিন্তু এতিয়া কথা যে প্ৰডিউচাৰৰ ফালৰ পৰা কৈছে যে এটা টাৰ্ম কাৰ্ড লাগে বোলে টাৰ্ম কাৰ্ড বাণিজ্যিকভাৱে গানটো চলিবৰ কাৰণে বুজা নাই বাকী গান চব ধুনীয়া গান কিন্তু তেতিয়া এটা ট্ৰেণ্ড আছিলে আৰু যে মানে এটা মানে খুব মানে হিট কৰা গান এটা মানে ৰাইজৰ ওচৰত পটককৈ কৰিব পৰা গান এটা বিচাৰে ন যিটো বস্তু আইটেম বুলি ক'ব পাৰিব ঠিক আছে গতিকে সেই বস্তুটোৰ ওপৰত আকৌ চিন্তা এটা বাঢ়ি যায় বাঢ়ি যোৱাৰ পিছতে আকৌ কালিলৈ ৰেকৰ্ডিং থাকে এনেকুৱা আজিলৈকে গান নাইকিয়া ৰাতি কেতিয়াবা 2টা বজাত উঠি পেলাইও গানৰ সুৰ মনত পৰে উঠি যাওঁ মোৰ ঘৰত চিন্তা এটা বেলেগ মানুহটো কি বুলি ভাবিব আৰু তেনেকৈ গানবোৰ তেনেকৈ হয় আৰু আচলতে মই এই কথাখিনি আপোনাৰ পৰা আজি বিশেষকৈ জানিব বিচাৰিছোঁ কিয় সৰুৰে পৰা সংগীতৰ প্ৰতি মানে মই বৰ পগলা আছিলোঁ বাৰু আৰু মই মিউজিক ইজ এ পাৰ্ট অফ মাই লাইফ বুলি ভাবিছিলোঁ নট এ পাৰ্ট অফ মাই লাইফ বাট ইট ইজ মাই হাৰ্ট অফ লাইফ বুলি মই ভাবিছিলোঁ আৰু এটা সময়ত মই মেট্ৰিকত পোৱা কম্পিউটাৰটোতে নিজেই চেষ্টা কৰি FL ষ্টুডিঅ' চলাবলৈ শিকিছিলোঁ আৰু FL ষ্টুডিঅ' চলাই পেলাই যদিও মোৰ আনুষ্ঠানিকভাৱে মানে ক'তো নাই গীটাৰ বজাব জানো নাই হাৰমনিয়াম বজাব জানো মানে মিউজিকেল ইনষ্ট্ৰুমেণ্ট নাজানো ধৰি লওক খোল তাল এনেকৈ জানিলেতো নহ'ব
খুলতাল লাগে মানে হেৰি কৰিলেতো গান এটা নিজেই সুৰ কৰিব নোৱাৰি হেৰি কৰিব নোৱাৰি বা স্কেল কি বুজিব লাগিব এই সকলোবিলাক আয়ত্ব কৰি পেলাই মই 2টি গান হেৰি কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ পুৰণা কম্পিউটাৰত এই নতুন চফ্টৱেৰ লোড ল'লোঁ আৰু মোৰ ইমান এটা সামৰ্থ্যও নাছিলে এই ক্ষেত্ৰত ঘৰৰ ফালৰ পৰা ধৰি লওক আগবাঢ়ি যাবলৈ গতিকে স্থগিত হৈ গ'ল বা যি নহওক মই আজি আপোনাৰ কথাখিনিৰ আলমত মই নিজে ফিল কৰিব পাৰিছোঁ যে মোৰো মানে মই গান এটা কিবা এটা হেৰিয়ত মোক ফাৰ্ষ্ট টাইম মোৰ টিউনটো আহে এদিন নিশ্চয় আপোনাৰ সান্নিধ্যত আহিছোঁ যেতিয়া মোৰ সৃষ্টিৰাজিও এদিন নহয় এদিন দৰ্শকৰ আগত প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকেও আশীৰ্বাদ কৰিব গতিকে মই আজি মোৰে এজন গুৰুৰ ওচৰত কাষত বহিবলৈ আহি তেখেতৰ পৰা কিছু গুণ মই ল'বলৈ চেষ্টা কৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ লগতে মই নৱপ্ৰজন্মৰ দৰ্শক ৰাইজৰ ভিতৰৰ পৰা নৱপ্ৰজন্ম যদি আছা তোমালোকক মই ক'ব বিচাৰোঁ যাৰ গান লিখাৰ প্ৰতি গান সুৰ কৰাৰ প্ৰতি তোমালোকৰ যদিহে এটা মনোনিৱেশ আছে এটা মন আছে তেতিয়াহ'লে মই তোমালোকক মোৰ লগত কণ্টেক্ট কৰিবা মই ছাৰৰ লগত নিশ্চয় কণ্টেক্ট কৰাই দিম আৰু ছাৰ আশা কৰিছোঁ নৱপ্ৰজন্মক আপুনি এই ক্ষেত্ৰত গাইড কৰাৰ এটা বিশেষ পৰিকল্পনা এটা আপুনিও কৰিব বুলি হয় ছাৰ এইখিনিতে মই জানিব বিচাৰোঁ যে আমাৰ অসমীয়াৰ যি বিহু কথা ক'লে আপুনি বিহুটোক আমাৰ 12 মাহে চলা কৰি পেলালে তাৰপিছত ট্ৰেণ্ডটো অকণমান লাহে চেঞ্জ হৈ পেলাই যে ইণ্টাৰনেট আহিলে ইণ্টাৰনেট অহাৰ পাছৰ পৰা ধৰি লওক নানান কিছুমান শিল্পী তাৰ পিছতহে উদ্ভৱ হৈছে তাৰ আগমুহূৰ্তলৈকে আমি সংগীত জগতত কেৱল দুজনকে মেধাপতা হিচাপে জানো 1 নম্বৰতে জুবিন গাৰ্গ 2 নম্বৰতে আমাৰ কৃষ্ণমণি নাথ গতিকে এই দুজনেই আমাৰ সংগীত জগতখন এটা ডমিনেট কৰি থকা নিচিনা আছিলে সেই এৰাটোত গতিকে ইয়াৰ পাছতে আমাৰ সংগীত জগতলৈ নানান কিছুমান গান আহিবলৈ ধৰিলে বা বৰ্তমান মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি এজন সংগীতৰ মানে বৰ্তমানলৈকে আপোনাৰ যিমানখিনি অভিজ্ঞতা আৰ্হতা আছে বৰ্তমান আপুনি অসমৰ জনপ্ৰিয়তাৰ শিখৰত নতুন শিল্পীসকলৰ ভিতৰত উঠিবলৈ সক্ষম হোৱা তেনেকুৱা শিল্পী দেখা পাইছেনে আৰু তেনেকুৱা এজনৰ নাম ক'ব নেকি আপুনি নাম বহুতেই আছে নাম ক'বলৈ গ'লেতো বহুত আছে এতিয়া নৱপ্ৰজন্ম বুলি ক'লে সকলোৱে জানে শুনিয়েতো আছে আমাৰ নীল আকাশেও খুব ভালেই গাইছে সেই তাক মই সৰুৰ পৰা পাইছোঁ সি ষ্টুডিঅ' প্ৰথম আহি ষ্টুডিঅ'ত গান মানে মাইক্ৰফোনৰ ওচৰত থকাৰ পৰা তাক জানো ঠিক তেনেকৈ আৰু আমাৰ কি ক'ম আচুৰ্যও ভাল গায় আচুৰ্য সি লোকশিল্পী দেই সি একদম সম্পূৰ্ণ সি বিহুৱা হয় এটা দেই সি মোৰ ভাইটিৰ লগত তাৰ খুব ভাইটিক মানে মোৰ ভাইটিক গুৰু বুলি সি মানে গতিকে সেই লোকশিল্পৰ পৰা যিখিনি আহিছে তেওঁলোকৰ স্থায়িত্বটো কিন্তু একদম থাকেই মজবুত হয় আৰু থাকিব এইটো মই জানো এটা মানে আৰু ঠিক তেনেকৈ বাকীখিনি আমাৰ সেই পাপৰিও আজিকালি খুব ভাল তাই ভাল ছিংগিং কৰে ভাল গায় আছে অলেখ আছে কবিতাটো বহুতেই আছে আৰু আমাৰ দিনৰখিনি ভিতালীকটো জানাই ভাল চিনি পোৱাই ভিতালী তাই বিচাৰি স্বৰ্গগামীয়ে হ'ল আৰু তাইৰ লগত বহু স্মৃতি আছে আজি এখন সুকীয়া ফিল্ডত এখন সুকীয়া ঠাইত তৰালীয়ে কাম কৰি আছে তৰালী শৰ্মা এতিয়া তেওঁ এটা আপোনাৰ সুকীয়া পৰিচয় আছে গানৰ চিন্তাবোৰ অকণমান বেলেগ আৰু মই সেই তৰালী সেই ষ্টাইলটো খুব ভাল পাওঁ মই নিজেও তেনেকুৱাই শিল্পী আচলতে তেনেকুৱা ধৰণে কিবা কৰিব খোজোঁ কিন্তু কৈছোঁ আৰু যে সময়ত মানে কথাটো কি হয় ট্ৰেণ্ড চেঞ্জ কৰিবলগীয়া হয় ঠিক ময়ো কৰিবলগীয়া হৈছিলে মোৰ জীৱনত ছেমি ক্লাছিকেল চিষ্টেমটো ময়ো ভাল পাওঁ আৰু আমাৰ লগত ঢেৰ আছে এতিয়া নাম ল'বলৈ গ'লে আমাৰ সুবাসনা দত্ত খুব ভাল ছিংগাৰ ঠিক তেনেকৈ সেইখিনি সময়ত মোৰ কম্পজিশ্যনছবিলাকত তাৰমানে অকণমান আৰু মানে যিখিনি অলপ মডাৰ্ণ টাইপৰ যিখিনি মই কৰিছিলোঁ তাত খাপ খাইছিলে বৰ্ণালী কলিতা অজস্ৰ গান মোৰ গাইছে তাই ঠিক তাৰপিছৰ পৰা লাহে লাহে সুবাসনাই পালে বহুত আছে নিৰ্মালীহঁতো আছিলে এনেকৈ অলেখ শিল্পী আছে তাৰমানে নাম লৈ শেষ কৰিব নোৱাৰিম কিন্তু মই এইখিনিতে যদি সোধোঁ যে আপুনি জুবিন গাৰ্গৰ সেই আসন মানে পাবলৈ সক্ষম হোৱা অন্যজন আপোনাৰ দৃষ্টিৰে এই এতিয়ালৈকে যিখিনি নাম ল'লে আপুনি এইসমূহৰ ভিতৰত পৰা জুবিন গাৰ্গৰ সেই আসনখন অধিকাৰ কৰিব পৰা কোনোবা আছেনে বাৰু আপোনাৰ দৃষ্টিত নাই এইটো ক'বলৈ খুব টান কথা জুবিন গাৰ্গৰ জন্মলগ্ন আৰু লগতে তেওঁৰ যিটো টেলেণ্ট এইটো মানে ভগৱান প্ৰদত্ত আৰু মানে কি হয় এটা এৰাত লৈ আহে ন এটা চেঞ্জ কৰিবৰ কাৰণে ৰিভলিউশ্যনৰ কাৰণে এটা ভগৱানেও চাগে পঠিয়ায় আৰু তেওঁ প্ৰতিটো ষ্টাইলৰ
গীতেই গাব পাৰোঁ ডাঙৰ কথাটো হৈছে কি গানটো গাই দিয়াৰ পিছতে গাই দিলে তাৰপিছত যেতিয়া মানে টেকনিকেলি কথা এটা কৈ আছোঁ জুবিনে কিবা কথা প্ৰতি গান তাত যদি অকণ কেতিয়াবা বেছুৰো গাই দিছে আজিকালি টেকনিকেলি চব কৰিব পাৰি কিন্তু কথাটো হৈছে কি কেতিয়াবা ক'ৰবাত দৰকাৰ হয় তেনেকুৱা আদি পেলাই কি হয় সেই মানে মিক্সিঙত আনি পেলাই গানটো যেতিয়া টোটেল মানে মিক্সিঙৰ কাৰণে ৰেডি কৰি দিয়া হয় আৰু বেলেগ হৈ যায় কেছটো গম পাইছে খুব বেলেগ হৈ যায় আৰু এটা মানে এইটো ডাঙৰ গুণ এটা আচৰিত ধৰণৰ গুণ মানে কি হয় এটা গান কেটচ কৰোঁতে শিকোঁতে 5 পৰা 6 মিনিটৰ ভিতৰতে লাগে ঠিক আছে জুবিন গাৰ্গৰ কথা আৰু গায়ো দিব তেনেকৈ 10-15 মিনিটৰ ভিতৰত গায়ে দিয়ে তাৰমানে আৰু যদি কেতিয়াবা কি মোৰ ক্ষেত্ৰত মই ব্যক্তিগতভাৱে কৈছোঁ মোৰ যিখিনি কম্প'জিশ্যন সি জুবিন গাৰ্গে এতিয়ালৈকে গাইছে খুব মন দি কণ্ট্ৰল ৰুমত ধুনীয়াকৈ শুনে কিন্তু দেই গানটো ধুনীয়াকৈ শুনি পেলাই সি গম মানে জুবিনে গম পায় মোৰ গান বুলি কেতিয়াবা কয় হয় তই কৰা কাজৰ নিচিনা মই কৰিব নোৱাৰিম দেই মই কৈছোঁ তুমি কৰিলেই হ'ল দিয়া এনেকৈ কৰি পেলাই থৈ দিওঁ কিন্তু সেইটোকে গৈ পেলাই যেতিয়া গাই দিব গাই দিয়াৰ লগে লগে মানে এটা বেলেগ প্ৰাণ পায় এতিয়া এইখিনিতে মই জানিব বিচাৰোঁ যে আপুনি জুবিন গাৰ্গৰ লগতো বহুত গান কৰিছে কিন্তু আপোনাৰ মানে এটা কথা হয় কি আজি গান লিখোঁতা এজনৰ অন্তৰ মানে মই ফিলটো ক'ব বিচাৰিছোঁ যে এই গানটোৰ মানে সুৰটো মই এনেকুৱাকৈ বিচাৰোঁ কিন্তু মই মোৰ কণ্ঠৰে সেই সুৰটো দিব নোৱাৰোঁ বুজিছোঁ এতিয়া মই যিজনক গোৱাব বিচাৰিছোঁ তেখেতে মই যিটো বিচাৰোঁ মই যিটো পাব বিচাৰোঁ সেইটো দিব পাৰিছে নে নাই সেইটো এটা বহুত ডাঙৰ কথা ইণ্টাৰনেল ফিলৰ কথা কৈছোঁ মই সেই ক্ষেত্ৰত এতিয়া আমাৰ মই এটা উদাহৰণ হিচাপে যদি দিবলৈ যাওঁ হিন্দী চিনেমা জগতত এজন গায়ক মিউজিক ডাইৰেক্টৰ আছে গানো গাইছে অনু মালিকে তেখেতৰ ভইচটো ইমান এটা পাৰফেক্ট ভইচ বুলি মই নাভাবোঁ বা বহুতে নাভাবে বা তেখেতেও নাভাবে চাগে খালি তেখেত মেবি তেখেতেও নাভাবে আই বেষ্ট ছিংগাৰ বুলি কিন্তু তেখেতৰ কম্প'জিশ্যনটো বহুত ধুনীয়া কম্প'জিশ্যন কিমান ধুনীয়া হাজাৰ হাজাৰ সৃষ্টি আছে তেওঁলোকৰ গতিকে তেওঁ সেই তেখেতৰ ভোকেলৰ দি পেলাই তেখেতৰ ভইচটো দি পেলাই সেইটো এক্সপ্ৰেছ কৰিব পৰা নাই ছিংগাৰজনৰ আগত যে তুমি আৰু তোমাৰ পৰা মই এইটো বিচাৰোঁ মানে এনেকুৱা হয় মই কৈ আছোঁ এটা কথা লক্ষ্মীকান্ত পেয়াৰিলালে কিমান ধুনীয়া ধুনীয়া গীত কৰিছে ন একদম মানে প্ৰপাৰলি কি হয় এতিয়া লতা মংগেশকাৰে যেনেকৈ এক দুজুকিলে গানবোৰ গাইছে তেওঁ গোৱাৰ নিচিনাকৈতো তেওঁ এক্সপ'জ কৰি পেলাই মানে কৰিব নোৱাৰে তেওঁ একচুৱেলি কি হয় হাৰমনিয়ামত লৈ পেলাই গানটো তেওঁ তেনেকৈ গাই দিয়ে তাৰমানে তেওঁ যিখিনি আছে সেইমতেই কৰি দিয়ে শুনাজনে যোনে গাব তেওঁৰ মাতত গাব এই গানটো তেওঁ সুৰ পাই গৈছে একেবাৰে গাই দিব নোৱাৰে হাৰমনিয়ামখন আছেতো হাৰমনিয়ামখন সুৰো কৰি দিব পাৰে হাৰমনিয়ামখন দেখাই দিব পাৰে মই তাকে কৈ আছোঁ যে চিটুৱেশ্যনখিনি কৈ দিব ন চিটুৱেশ্যনখিনি কৰি দিয়ে মিউজিক ডাইৰেক্টৰ কৰিব যে মেডাম এনেকৈ আমি ভাবি গোটেই কামটো এনেকুৱা কথা পতা আৰু যিহেতু গানটো আৰম্ভ কৰি দিয়াৰ লগে লগে এটা বিভিন্ন ৰাগত গান হয় ন গতিকে সেই ৰাগটোৰ লগতে আৰু তেওঁ বুজি পাই যায় মানে এতিয়া মই এইখিনিৰ পৰা এইটো কথা এইকাৰণে সুধিলোঁ যে আপুনি আজিলৈকে জুবিন গাৰ্গৰ লগত কৰা প্ৰতিটো গানৰ ভিতৰত আপুনি যিটো ডিমাণ্ড কৰে তাতকৈ বেষ্ট তেখেতে আপোনাক প্ৰদান কৰিছে সেই গানটো আপোনাৰ চবতছে বেষ্ট ডিমাণ্ডেবল গানটো কোনটো বাৰু বেষ্ট ডিমাণ্ডেবল বুলি ক'লে আপোনাৰ হৃদয় 100% ছেটিছফাই কৰে প্ৰতিটো গানেই কৰে আৰু কেতিয়াবা কিছুমান গান মানে কি হয় মই কৈছোঁ তাৰমানে মই নিজেই থাকি পেলাই প্ৰায়খিনি ডাবিং কৰাবলৈ চেষ্টা কৰোঁ তাৰমানে কি হয় গাইডটো মই গাই দিলোঁ ধুনীয়াকৈ ন সেইটোতো বুজিবই আৰু কথাটো হৈছে কি যোনেই নহওক জুবিন গাৰ্গেই হওক বা পাপনেই হওক বা যোনেই নহওক মই গোটেইখিনি যিখিনি মই কৰি দিম হয়তো তেওঁ সমানে সেইটো কৰিব নোৱাৰিব পাৰে কিন্তু চেণ্ট্ৰেল সুৰটো গাবই ইম'শ্যনটো ঢালিবই হয়তো ক'ৰবাত মই খুব ধুনীয়াকৈ কাজ কৰি থোৱা আছে তেওঁ ডিঙিত সেইটো নুফুটে সেইটো উপায় নাই কিন্তু কথাটো হৈছে কি সেইটো মানে 90%টো হ'বই 90%টো তেওঁ গাবই কেছটো গম পাইছানে সেই 90%টো গাই দিওঁতে ভাল লাগিছে শুনিবলৈ এতিয়া গানটো মোৰ তৈয়াৰহে হৈ আছে মোৰ বৰ্তমান ষ্টুডিঅ' পৰ্যায়তে আছে তাৰ পিছতহে মই ৰিলিজ কৰিম মানুহেতো গম নাপায় যে এইটো আছিলে সেইটো মই ভাবাটো গম নাপায় গতিকে মই অভাৰঅল গোটেইটো মই যেতিয়া অ'কে কৰি দিম যে নাই ঠিক আছে এইটোকে চলিব এইখিনিলৈকে হ'ব ধুনীয়াকৈ দেখোন দেই সেইটো তেনেকৈ কৰা হয় তাৰমানে এইখিনিতে মই এটা জানিব বিচাৰোঁ যে আমাৰ গানবিলাক যেতিয়া লিখা হয় এতিয়া আমি শুনিবলৈ পোৱা মতে দি আভি মুছমে কাহি বাকি থৰি হে এনেকৈ জিন্দগী যিটো আপোনাৰ সোণু নিগমে গাইছে এই গানটো কেইবাটাও ছিংগাৰে গাইছিলে বোলে প্ৰথমতে
আৰু কেইবাটাও ছিংগাৰে গোৱাৰ পিছত মানে একজেক্টলি পোৱা নাই মানে যিটো আউটকাম লাগে সেই আউটকামটো মানে অজৰাটো মিউজিক ডিৰেক্টৰ হ'লে পোৱা নাই শেষত গৈ পেলাই ৰাতি 2টা নে কেইটা বজাত গৈ পেলাই তেনেকুৱা এটা সৰু মই ফেচবুকৰ ৰিলতে পাইছিলোঁ ইনচিডেণ্ট এটা আছে মই জানো বাৰু ভালকৈ গতিকে এই ইনচিডেণ্টটোৰ পৰা মই এই কথাটো পিক কৰিছোঁ যে আপোনাৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি জনপ্ৰিয় ছিংগাৰে আমুকজনে গাইছে কিন্তু আপুনি আপোনাৰ ছেটিছফেকশ্যনটো পোৱা নাই কিন্তু অন্য এজন জনপ্ৰিয় ছিংগাৰক আকৌ আপুনি ল'বলগীয়া হৈছে তেনেকুৱা আমাৰ অসমত তেনেকুৱা নহয় তাৰমানে কি হয় আমি এটা কি হয় প্ৰডাকশ্যনবিলাকো যেতিয়া কাম কৰোঁ আমি প্ৰথমেই কোনটো গীত কাৰ লগত খাপ খাব আমি একদম চিলেকশ্যন কৰি পেলাওঁ ঠিক আছে আৰু কেতিয়াবা এনেকুৱা হয় যে কিবা কাৰণে আমি খৰধৰত যদি কেতিয়াবা আমি গান এটা গোৱাই আনিছোঁ গোৱাই পেলাই কিবা কাৰণে ধৰি ল'লোঁ অকণমান কোনোবা এটা জেগা মানে কি হয় কামৰ ভিৰ থাকে ন তেতিয়া অকল জুবিন গাৰ্গে গান গাই আছে আজি বোলে 25টা গান গাব কাৰোবাৰ প্ৰডাকশ্যনত সেই গান পৰি আছে বুজা নাই কথাটো সেই যেতিয়া গান গাই থাকে ভিৰটো থাকে ন সেই ভিৰটো থাকোঁতে কেতিয়াবা কিছুমান গানৰ পাৰফেকশ্যনটো একেবাৰে শুদ্ধ হৈ নাহে আহি পেলাই যেতিয়া পিছত শুনা যায় যে নাই এইখিনি জেগাটো এনেকৈ কৰিব লাগিছিলে সম্পূৰ্ণ বেলেগ হৈ আছে তেতিয়া কি হয় তেনেকুৱা এটা হৈছে আমাৰ লগত মানে প্ৰথমে এটা এডলিব আছিলে খুব হাই আছিলে গানটো কুকুৰাৰ ডাকতে বুলি এটা গান আছিলে আমাৰ সেই গানটো চাইকেলতে বুলি চাইকেলতে সেই গানটো সেইটো আমি গান মনৰ কথা হ'বলৈ সেই মই পৰা গান তাৰপিছতে কি হ'ল সেই গানটো এটা এডলিব আছিলে সেই এডলিবটো সেইখিনি সময়ত গান গাই থকাৰ পিছত সেই এডলিবটো মানে কি হ'ল টেকনিকেলি কিবা কথা পাতি সেইদিনাখন মাতে নক'লে নোকোৱাৰ পিছতেই এইটো মানে গাব নোৱাৰিলে নহয় সেই গানটো সেইখিনি এৰি পেলাই পঠাই দিলে মেইন গানটো গাই দিলে ওপৰত তাৰমানে বহুত হাই ফলত জুবিনে সেইখিনি নাগাই পেলাই পঠিয়াই দিলে এতিয়া গানটো সেইখিনি নাগালেও গোটেই গানটো নহয় অকণমান সৰু এডলিব এটা কিন্তু সেইটো নহ'লে গানটো ইফালে মানে আধৰুৱা হৈ যায় ফলত তেতিয়া কি কৰিবলগীয়া হৈছিলে সেই জুবিনৰ লেখীয়াকৈ গোৱা নতুন যিবোৰ ছিংগাৰ আছিল ন মৃন্ময় বুলি এটা ল'ৰা আছিলে নগাঁও মৃন্ময় বৰুৱা তাক নি পেলাই সেইখিনি গোৱাইছিলোঁ একদম জুবিনে যেনেকৈ মানে সেইটো গায় ন জুবিনৰ গানটো প্ৰায় তেনেকৈ গাব পাৰে একদম মাতো ফুলগৈ গাই দিয়ে ধুনীয়াকৈ নি পেলাই গোৱাই দিলোঁ অকণমান ধৰিব যে ধৰিব নোৱাৰিলে তেনেকৈ কিছুমান কৰিবলগীয়া হৈছিলে এতিয়া মই আহিছোঁ এটা ইম্পৰ্টেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে আৰু বিশেষকৈ আমাৰ মানুহৰ থিংকিংটো যে আমাৰ বহুতেই নিকৃষ্ট মানদণ্ডত আজিও আছে সেই কথাটোক প্ৰতিপন্ন কৰিবৰ কাৰণে কিয় এতিয়া চাওক আমি জানো যে আজি যদিহে মই চাহ একাপ খাব বিচাৰোঁ আপোনাৰ ঘৰত আহোঁতে মোক চাহ একাপ আপ্যায়ন কৰিলে এতিয়া চাহ একাপ আপ্যায়ন কৰাৰ আগ মুহূৰ্তত সেই চাহ একাপ বনিলে কেনেকৈ মই কি ক'ব বিচাৰিছোঁ যে পানী লাগিল চাহপাত লাগিল চেনি লাগিল গেছটো লাগিলে জুইডাল লাগিলে বাচনটো লাগিলে আৰু এই সকলোবিলাক মজুত হৈ পেলাইহে চাহকাপ নিৰ্মিত হৈছে ঠিক তেনেকৈ আমাৰ গান এটা উপস্থাপন হওঁতে সেই গানটোত লেখা এজন আছে নহয় জানো কণ্ঠশিল্পী এজন আছে তাৰ মিউজিচিয়ানসকল আছে ঢোল কোনে বজাইছে গানটো গাই থাকোঁতে পিছেদি আজৈ এনেকৈ সেই কোৰাছটো যিটো পাৰ্কাশ্যন বজোৱা মানুহ আছে সামূহিক কষ্টৰ ফলত এটা গান নিৰ্মাণ হৈ ওলায় কিন্তু আমাৰ সমাজখনে এই সকলোকে চিনি নাপাই কেৱল গায়কজনকে প্ৰকাশ কৰি দিয়ে যে এই গানটো আমুকৰ গায়কজনে যিটো সমাদৰ পায় আমাৰ সমাজখনত বাকী শিল্পীসকলক সেই সমাদৰটো নিদিয়ে আজি আপুনি মই অনুভৱ কৰোঁ মানে মই বিশেষকৈ আজি যদি মই বিশেষ থেংক ইউ ক'ব মানুহে নাজানে আজি আমি ফেনৰ তলত যে আছোঁ এই ফেনখনো কোনোবা এজন মানুহে আৱিষ্কাৰ নকৰাহেঁতেন বা এই ফেনখনৰ লোহাৰ টুকুৰা কোন খনিৰ পৰা মানে আমি প্ৰতিটো উশাহ লোকৰ কৃপা মতেদিহে জীয়াই আছোঁ আজি মই গম পাইছোঁ তোমাৰ কথাটো হয় মানে এই কথাটো আজি কিছু বছৰ আগলৈকে মোৰ বোধেৰে অসমতেই এইটো বৰ্তি আছিলে এই কথা বতৰা কিন্তু বেংগলত নহয় কিন্তু বেংগলত নহয় দেই তেওঁলোকে প্ৰতিটো মানুহক ক্ৰেডিট দিয়ে দেই তেওঁলোকৰ সমাজখনেই তেনেকুৱা তেওঁলোকৰ সংস্কৃতিটোৰ লগত এটা বাতাবৰণ জড়িত হৈ আছে ঠিক আছে আমাৰ ইয়াত কথাটো হ'ল কি কোনে গাই দিলে গানটো হিট হৈ গ'ল মানে সি হৈ গ'ল আচলতে সেইখিনি আমাৰ যিখিনি মানে এৱাৰনেছ আনিব লাগে এই ক্ষেত্ৰত সেইখিনি আচলতে নাই আমাৰো নাই আৰু মানুহে জানিব নোখোজে দেই কিন্তু আজি অলপ সলনি হৈছে প্ৰজন্ম সলনি হৈছেতো আজি সমাজখন অকণ সলনি হৈছে গতিকে
আগতে আমি কি কৰোঁ গান এটা কেনেকৈ ৰেকৰ্ডিং হয় কি হয় কি কথা আজিকালিতো চব ভিডিঅ'ৰ যোগে বা মানে ফেচবুক যোগে হৈ যায় আগতে আমি কি কৰিবলগীয়া হয় আমি কেতিয়াবা ষ্টিল ফটো কিছুমান উঠি পেলাই আমি কেছেটৰ কভাৰত আমি ক'ৰবাত তেনেকৈ দিছিলোঁ দেই তেতিয়া গম পোৱা যায় এনেকৈ গান গায় বা এনেকৈ কৰে সৰ্বসাধাৰণ ৰাইজে এতিয়াও বহুত আছে নজনাকৈ থকা মানে এতিয়াও আছে বহুত আছে কিন্তু তথাপি আজিকালি সামাজিক মাধ্যম যোগে ইউটিউবৰ যোগে এই গোটেই কথা বতৰাখিনি যাৰ ইণ্টাৰেষ্ট আছে জানে নতুন প্ৰজন্মৰ চবেই জানে এইটো দিন আজিকালি অলপ সলনি কিন্তু হৈছে অসমত এইটো সম্পূৰ্ণই আছিল দেই সম্পূৰ্ণ এতিয়াও এৱাৰনেছটো আহিছে কিন্তু it's not sufficient গতিকে মই দৰ্শক ৰাইজ আপোনাক ক'ব বিচাৰোঁ যে আমি এটা গান আজি ৰেডিমেডত শুনিছোঁ কিন্তু সেই গানটোৰ আঁৰত বহু কিছুমান শিল্পীৰ কষ্ট আৰু সাধনাৰ বলতহে আমি সেই গানটো শুনিবলৈ পাইছোঁ গতিকে আমাৰ দায়িত্ব কৰ্তব্য প্ৰতিজনকে সময়ত ভাৱাপন্নভাৱে চোৱাটো মানে আৰু এটা কথা মই এইখিনিতে কৈ দিছোঁ ইউটিউবত যেতিয়া আপোনালোকে গানবোৰ চাই ন গান চালে তাতে তলতে থাকে ডেছক্ৰিপশ্যন থাকে না মোৰ বুলি এফালে এটা মানে গোটেইখিনি কথা একেলগে নহয় কাৰণে মোৰত এনেকৈ ক্লিক কৰি চালে তাতে ডেছক্ৰিপশ্যনত গোটেইখিনি আজিকালি আহি যায় এই কথাখিনি চালেই গম পোৱা যাব কিন্তু এইটো হয় কিন্তু নাচায় নাচায় কিবা কাৰণে চাব আহিলে আমি কৈছা মই কৈছোঁ জানাজানি হ'লে চাবলৈ মইতো ডাইৰেক্টলি কওঁ যে চাই নাচাই পিছৰ কথা মুঠতে গানটো সৃষ্টি কৰোঁতে গান এটা গাওঁতে অকল এজন মানে ভকেলিষ্টই নহয় তাত মিউজিচিয়ান সকলোৰে সংমিশ্ৰণতহে মই একাপ চাহৰ উদাহৰণ সেইকাৰণে ক'বলৈ বিচাৰিছিলোঁ গতিকে আমি সকলোকে সমানভাৱে সন্মান কৰাটো আমি দৰকাৰ বুলি ভাবোঁ মই হৃদয়ৰ পৰা কৈছোঁ কথাষাৰ মই আজি আপোনাৰ কাষত এই কথাষাৰ মই হৃদয়ংগম কৰি গৈছোঁ কাৰণ আমাৰ বিয়া এখনতো আমি দেখিবলৈ পাওঁ বিয়া এখনত যিকেইটা বেণ্ড বাদকে গোটেই বিয়াখনৰ ৰং ৰহস্য বা ৰংগময় কৰি তোলে কিন্তু সেই বেণ্ড পাৰ্টিৰ মানুহকেইজনক মানুহে সেৱা ভাবা মানে কিবা এটা সেৱাৰ দৃষ্টি আছে গুৰুত্ব মানে কিবা এটা বা তেওঁলোক যেন কিবা নিম্ন কেটেগৰীৰ মানুহে কিন্তু মোৰ ক্ষেত্ৰত মই ক'ৰবাত বিয়াত গ'লে মই তেওঁলোকৰ ওচৰতহে বহোঁ যিটো ফিল কৰোঁ এই কথাটো ময়ো কওঁ ৰাইজক আজি প্ৰথমবাৰৰ কাৰণে হয় মই কি কৰোঁ আমাৰ সপনীয়া আমাৰ লগৰ কাৰোবাৰ ককায়েক বা ভনীয়েক বা মোৰ লগৰ ল'ৰা কাৰোবাৰ যদি তেনেকুৱা বিয়া বাৰু হয় যিখিনি একদম অতি চিনাকি আৰু হয় সঁচা কথা কৈছোঁ আপোনালোকক বেণ্ড পাৰ্টি লৈ পেলাই বজাওঁ নিজে একেই তেতিয়াহ'লে আপোনাৰ গুণটো সম্ভৱ মই লেটকৈ আহিছোঁ পৃথিৱীলৈ আপোনালোকৰ দৰে গুণ আছে সেইকাৰণে এই কথাখিনি মোৰ মুখৰ পৰা ওলাইছে আৰু এই গোটেই বিয়াখনত যোনে প্ৰাণ ঢালি দিছে তেওঁলোকক আমি কিয় সেৱা প্ৰতিপন্ন কৰিম আৰু তেওঁলোকো মানুহ ন ক্লাছিফিকেশ্যন নহয় তেওঁলোকে আচলতে এইটো এটা ফেশ্বন হৈ গ'ল ন ফেশ্বন হৈ গ'ল যে মানে ছেম কথাটো তুমি ডিজে এটা আনাচোন কিন্তু বেনত যিটো আছে ডিজে সেইটো কৰিব পাৰিব বিয়াখনৰ লগত বেণ্ড পাৰ্টিযোৰৰ যিটো সম্পৰ্ক সেইটো আৰু কেতিয়াওতো আৰু মানে বেলেগ তামোলৰ লগত যেনেকৈ সেইটোতো নহ'ব কিন্তু কথাটো হৈছে কি আজিৰ প্ৰজন্মই এই কথাবিলাক তেওঁলোকে বিশেষকৈ আগবাঢ়ি আহিব লাগিব দেই ইণ্টাৰেষ্ট আছে আজিকালি ল'ৰা ছোৱালী বহুত টেলেণ্টেড হয় তেওঁলোকে এই কথা বতৰাখিনিত গুৰুত্ব দি যাব সমাজৰ প্ৰতিটো বিষয়তে যিখিনি বস্তু আমাৰ লুপ্ত হ'বলৈ গৈ আছে আইনাম বিয়ানামটো আজিকালি ল'ৰা ছোৱালীয়ে নাজানে হয়তো এতিয়া সাধু এটা শুনাবলৈ হ'লে কি কৰিব লাগিব ইউটিউবত যাব লাগিব বুঢ়ীয়া সাধু কোনে কোনে পঢ়ায় প্ৰান্তিক সফুৰা সেয়াটো এই কথা বতৰা কিন্তু আমাৰ হয় প্ৰত্যেকৰে ব্যস্ত জীৱন সম্পূৰ্ণ সকলোৱে সময় দিব নোৱাৰে তাৰ মাজতে নিজৰ সন্তানক অকণমান হ'লে এঘণ্টা হ'লেও প্ৰকৃত অসমীয়া হিচাপে প্ৰকৃত অসমীয়া সংস্কৃতি নহয়নে বাৰু নামঘোষা অকণমান তাৰপিছতে বৰগীত শুনোৱা গাবলৈতো আজিকালি আছে বা তেওঁলোকে যায়ো নোযোৱা নহয় সেইটো সংস্কৃতি বাৰু এতিয়ালৈকে ঠিক হৈ চলি আছে তাৰ ভিতৰতে যথেষ্ট প্ৰায় সংখ্যকৰ এই শিক্ষা নাই মই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীয়া সাধু কথাই কৈছোঁ আপুনি বুঢ়ীয়া সাধু কথা কওঁতে মোৰ মনত পৰিলে যে আমি সৰুকালটো যেতিয়া অতিবাহিত কৰিছিলোঁ মোৰ দেউতাই খুব ধুনীয়াকৈ সাধু কৈছিলে মোক আৰু সেই সাধুবিলাক বুঢ়ীয়াৰ সাধু দীঘল ঠেঙীয়া এই সাধুবিলাক যেতিয়া কৈছিলে এই সাধুবিলাক কওঁতে আমি সেই এটা ইমাজিনেশ্যন কৰিছিলোঁ আৰু তেনেকুৱা এটা চিটুৱেশ্যন আমাৰ মনলৈ আমাৰ মনৰ পৰ্দাখনত আপুনি উঠি ভাহি আহিছিলে যিটো আমি কল্পনা শক্তি বুলি কওঁ আৰু সেই কল্পনা শক্তিসমূহ আছিল কাৰণেই অতীতৰ মানুহসমূহে যি গীত লিখি থৈ গৈছে নিজৰ কল্পনা শক্তিত সেই তেনেকুৱা এটা চিন ক্ৰিয়েট কৰি পেলাই নিজৰ মনৰ ডিছপ্লেখনত সেই চিটুৱেশ্যনটো প্লে কৰি পেলাই
কিন্তু আজি সেই মনৰ চিটুৱেশ্যন মনৰ মানে যিখন ডিছপ্লে এখন হাতলৈ গুচি যেতিয়া আহিল তেতিয়াৰ পৰা গানৰ মাদকতা যেন ক'ৰবাত মানে নাইকিয়া হৈ গ'ল একদম সেইটোৱে আৰু গান বুলিয়ে নহয় আৰু কিছুমান কথা আছে আমি সৰু হৈ থাকোঁতে দেই মই কথা কৈছোঁ আমাৰ বাৰীখনত নৰা বগৰী প্লাম কেছটো গম পাইছে পাণ জালুক পনিয়ল কঁঠাল ভৰপূৰ আছিলে কিন্তু কিবা কথাই বতৰাই মই বৰ্তমান টাউন মাজৰাতিৰ বাসিন্দা আমাৰ ইয়াৰ মানুহে কেতিয়াও শাক পাচলি কিনি খোৱা নাছিলে আমি মানে ডাঙৰ হোৱালৈকে ইয়াত অলপ এতিয়া বৰ্তমান কপিকুল সকলৰ উৎপাদটো বেছি কাৰণে কৰিব নোৱাৰা হ'ল কিন্তু তথাপি মই আমাৰ সন্তানক বা ওচৰ চুবুৰীয়া যাক যেনেকৈ পাৰোঁ পথাৰলৈ অকণমান লৈ যোৱা পথাৰখন দেখুওৱা নাইকিয়াই হৈছে পথাৰটো নাইকিয়াই হ'ল বাৰু তথাপি যিখন আছে তাৰ ভিতৰতে পথাৰখন দেখুওৱা মোক ল'ৰাটোৱে কেতিয়াবা পনিয়ল কি পাবা কেতিয়াবা দেখাই পাইছোঁ পনিয়ল কঁঠাল পাওঁ চিনি লেটেকু এইবোৰ বজাৰৰ পৰা কেতিয়াবা কিনি আনি হ'লেও দেখুৱাইছোঁ যে এইটো আমুক হয় আৰু ছাৰ এইখিনি কথাতে মোৰ মনত পৰিলে যে জাকৈ খালৈ এই বস্তুবিলাকতো এতিয়া বৰ্তমান আমাৰ লুপ্ত হয়তো আমাৰ ল'ৰা ছোৱালীক জাকৈ খালৈ জুলুকি চেপা এই বস্তুবিলাক হয়তো মিউজিয়ামত দেখাবগৈ লাগিব এটা সময়ত গৰু গাড়ী ছাৰ গৰু গাড়ীখন এতিয়াও অসমৰ গ্ৰাম্য সমাজত লুপ্ত হৈছে প্ৰায় লুপ্ত কিন্তু এতিয়াও নথকা নহয় মোৰ বোধেৰে অকণমান সময় উলিয়াই সকলোৱে অভিভাৱকসকলক কৈছোঁ নিজৰ সন্তানক ইয়াৰ সৈতে অকণমান চিনাকি কৰিবই লাগিব নহ'লে অসমীয়া ল'ৰা হৈ অসমত থাকি অসমীয়া ল'ৰা হৈ পেলাই এইকণ অন্তত এইখিনি জ্ঞান নাথাকিলে নিজক অসমীয়া বুলি কেনেকৈ ক'ম বাৰু কেনেকৈ ক'ম সেইটোৱেইটো ডাঙৰ কথা আৰু ছাৰ মই এটা কথা অতিকৈ দুখ লাগে যে আমাৰ আজি কোনোবা এটা ৰাজনৈতিক দলেই হওক বা অৰাজনৈতিক দলে কিবা এটা আন্দোলনমূলক কাৰ্যসূচীত লিপ্ত হ'লে তেতিয়াহ'লে আমাৰ মানুহসমূহ বা আমাৰ জনগণে কোনো চিন্তা চৰ্চা নকৰাকৈ আগগো যেনি গৈছে পিছগো সেই তেনিয়ে যায় সিহঁতে নাজানে উদ্দেশ্য কি তাকে গতিকে মই এই কথাটো এইকাৰণে সংগতি ৰাখি আনিছোঁ যে আজি বীৰ লাচিতৰ কথা কৈ পেলাই আমি নিজকে হুংকাৰ দি থাকিলেই নহ'ব যে মই লাচিতৰ মই দেশতকৈ মোমাই ডাঙৰ নহয় আৰু দেশতকৈ মোমাই ডাঙৰ নহয়তো বাদ দিছোঁ প্ৰথমতে নিজৰ আমাৰ অসমীয়াৰ যিটো খেতি বাতিৰ কলা কৌশল আছিল সকলো অসমীয়াই খেতি বাতিৰ কলা কৌশল পাহৰি গ'ল আপোনাৰ এটা গান আপুনি কাচি দলিয়া জানে গতিকে সেই গানটোত আমাৰ ৰোৱনীসকলে পথাৰত ধান ৰুই থকাৰ এটা দৃশ্য আছে মেবি আৰু সেই চিটুৱেশ্যনটো আপুনি যিটো কৈছে গতিকে আজি আমাৰ অসমীয়া গাভৰু ছোৱালী কেইজনীয়ে জানে পথাৰত গৈ পেলাই ভূই ৰুবলৈ নাই মই এটা কথা এইখিনিতে কওঁ অতি দুখেৰে মই প্ৰকাশ কৰিছোঁ ক্ষমা কৰিব ভুল হ'লে ডাঙৰ কথাটো হৈছে কি অসমৰ কৃষিভূমি বিশেষকৈ গাঁৱৰ কৃষিভূমিবিলাক এতিয়া বৰ্তমান কোনো বিশেষ কোনোবা জাতিলৈ হস্তান্তৰ হৈছে এই কথা বতৰাবিলাক কিয় হৈছে জানে মোৰ কথাটো মই ভাবোঁ মই চবৰে ক্ষেত্ৰত ক'ব খোজা নাইকিয়া প্ৰধানতঃ কৃষিজীৱী গাঁৱৰ যিখিনি মানুহ আজি এটা প্ৰজন্মই কিন্তু কি হ'ব গৈছে গম পাইছেনে একদম ডাঙৰ কথা হৈছে এইটো বহুত ডাঙৰ কথা তেওঁলোকে চহৰমুখী হ'ব বিচাৰিছে চহৰমুখী হওক তেওঁৰ কৰ্মসূত্ৰে তেওঁ বেলেগ কিবা কথাৰ ভিতৰত তেওঁ চহৰমুখী হওক চাকৰি সূত্ৰে হওক কোনোবা কোম্পেনীত হওক কিবা য'তেই কৰি নাথাকক যদি তেওঁ তাৰ ঘৰৰ পৰা অহা যোৱা দিগদাৰ হৈছে হওক চহৰত তেওঁলোক কিবা কৰক কিন্তু এইটো কথা নহয় যে গাঁৱৰ সকলো ধ্বংস কৰি বেলেগৰ হাতত তুলি দি আহি পেলাই নতুনকৈ চহৰীয়া হোৱাৰ যিটো প্ৰৱণতা এইটোৱে কিন্তু বৰ্তমান মানে জাতিৰ মেৰুদণ্ড একদম কি বুলি ক'ম দুৰ্বলটো অতি দুৰ্বল কৰি পেলাইছে বহুত ডাঙৰ কথা হৈছে এইখিনিতে এটা সাধুলৈ মনত পৰি গৈছিল যে কাউৰীয়ে মূৰা চৰাই পাখি যে গুজি লৈ আমাৰ অৱস্থাটো ঠিক তেনেকুৱা হৈ গৈছে মই সেইটোও ক'ব খোজাগে নাই কিন্তু মোৰ কথাটো এনেকুৱা হৈছে এটা কথা কৈছোঁ দেই এই মানুহে যে আলুৰ দাম বাঢ়িলে যে চিঞৰে পিঁয়াজৰ দাম বাঢ়িলে যে কথাটো মোৰ দৃষ্টিভংগীৰে কৈছোঁ ব্যক্তিগত মোৰ দৃষ্টিভংগীৰে মই কৈ আছোঁ ইয়াত ৰাজনৈতিক অৰাজনৈতিক কথা বতৰাত মই নাই মানে কথাটো হৈছে যেতিয়া উৎসত প্ৰডাকশ্যন কমে যেতিয়া আপোনাৰ চাহিদা বহুত বেছি থাকে ন সেইটোতো যে 1 লাখ মানুহৰ কাৰণে পিঁয়াজ দৈনিক লাগে কিন্তু মোৰ উৎপত্তি স্থলটোত নাইকিয়া ফলত যেতিয়া হেতাৰ পৰা লগাব কি হ'ব মই কমাই খাব লাগিব গতিকে তাৰ মধ্যভোগীয়েতো এইটো সুবিধা লৈ পেলাই সেইটো কৰিব এইটো চবেই জানে সেইটো তেওঁলোকে সেই দিনটোৰ কাৰণেতো ৱেইট কৰি আছে মই আৰু এটা যেনেকৈ কথা ক'লোঁ যে আমাৰ
গ্ৰাম্য জীৱনৰ যিখিনি ঘৰৰ সন্মুখতে মাটি পৰি থাকে না আমি দেখা পাওঁ সেইবোৰ কথা তাত আগতে ফুলকবি বন্ধাকবি নকৰে জানো কিয় নকৰে ফুলকবি বন্ধাকবি গাজৰ মূলা চব কৰে এতিয়া অসমৰ ডাঙৰ চোতাল গাঁৱৰ সমাজৰ কথাই কৈ আছো কোনখন ভৰপূৰ হৈ আছে মোক এবাৰ একদম ধুনীয়া কথা কৈছে নাই চোতালে আছেনে নাই চোতাল থাকিলেও তাত পৰেনে বাৰু নকৰে এগ্ৰিকালচাৰ অফিচত বিশেষ কিছু মানুহৰ ৰাতিপুৱাৰ পৰাই তাত পদাৰ্পণ হৈ থাকে কিন্তু আমাৰ ডেকালৰ যিখিনি যাৰ হাতত তেওঁলোকৰ কৃষিভূমি আছে যোনে কৰিব পাৰে চৰকাৰী সা সুবিধাটো দি থাকে ন দি থাকে আহেনে কোনোবা ল'বলৈ মই আপোনাক এটা কথা এইখিনিতে মনত পৰিলে সংযোজন কৰিছোঁ আপোনাৰ লগত আপোনাৰ কথাটো কণ্টিনিউ কৰিব মাজতে এটা অডিটৰ কামত আহিছিলোঁ এগ্ৰিকালচাৰ অফিচত আমাৰ নগাঁও ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত তাত সেই তেতিয়াহে গম পাইছোঁ যে সেই ডিপাৰ্টমেণ্টটোত আপোনাৰ চেলো ফিল্টাৰ আহে তাৰপিছতে মটৰ আহে স্প্ৰে মেচিন আহে আৰু নানান কিছুমান বস্তু আহে আৰু মই মেক্সিমাম দেখিলোঁ যে আমাৰ অসমীয়া মানুহৰ নাম তাত মানে 10% নাই বাকী 90% মুছলিম সম্প্ৰদায়ৰ মানুহ এতিয়া মই ক্ৰিটিচাইজ কৰা নাই যে মুছলিমসকলক মই ধন্যবাদ জনাইছোঁ যে আপোনালোক ইমান সক্ৰিয় নিশ্চয় তেওঁলোকে গৈছে কষ্ট কৰিছে বিচাৰিছে আপোনালোকক ধন্যবাদ জনাওঁ আৰু আমাৰ অসমীয়া সমাজক জনাব বিচাৰোঁ মই নিজে প্ৰায় সেইকেইদিনত প্ৰায় 2000 মান নাম আমি মানে ডাটা ইনপুট কৰিছিলোঁ মই নিজে লিখিছোঁ প্ৰায় 500 মান ডাটা গতিকে সেইসমূহত সেই 500টাৰ ভিতৰত মানে আপোনাৰ যদি 90% 10কে ধৰিলে 50টাহে আমাৰ অসমীয়া মানুহৰ নাম পাইছোঁ নাজানে আমাৰ অসমীয়া মানুহে যে তাত কি দিয়ে পাৱাৰ টিলাৰ দিয়ে ছাৰ ট্ৰেক্টৰ আহে গতিকে আমাৰ মানুহে নাজানে এটা ডাঙৰ কথা তেওঁলোকৰ মাজত এটা এৱাৰনেছ আছে মই কৈ আছোঁ এটা কথা মই জানি পেলাই কৈছোঁ দেই মই বিশেষ সূত্ৰেও জানিছোঁ বুলি কৈছোঁ হয় ছাৰ তেওঁলোকৰ গ্ৰাম্য সমাজত যিখিনি বিশেষকৈ মুছলমান মানুহৰ যিখিনি আছে ন তেওঁলোকৰ মাজত তেওঁলোকৰ সদায় তেওঁলোকৰ অফিচ কছাৰী ইমান নাজানে ন চিনি নাপায় তেওঁলোকৰ মাজত সজাগতা আনিবৰ কাৰণে 8ৰ পৰা 10জন মান তেওঁলোকৰ যুৱক থাকে তেওঁলোকে তেওঁলোকৰ পৰা চহৰলৈ অহাৰ যিটো খা খৰচা হয় সেইটো তুলি আনি পেলাই তেওঁলোকৰ সা সুবিধাখিনি সেই এৱাৰনেছ মানে মানুহখিনি যোনে কৰে সেই গ্ৰুপটোৱে নি পেলাই কৰি দিয়ে এই গতিকে প্ৰথম কথাটো হৈছে কি আমিও কৰিব নোৱাৰা কি কাম আছে কিয় নোৱাৰিব কৰিব আগ্ৰহ লাগিব একনিষ্ঠতা লাগিব কথা হৈছে তেওঁলোকক লাগে বস্তুটো আমাৰ অসমীয়া মানুহক লাগে খুবেই ভাল লাগিল আৰু বিশেষকৈ বিহু ভাল পোৱা এজন বিহু শিল্পী মানে গীতিকাৰ হিচাপে গীতিকবি হিচাপে সংগীত শিল্পী হিচাপে শিল্পী মনোবৃত্তিটো তেওঁলোকক ভগৱানে জাগ্ৰত কৰে যিসকলে প্ৰকৃতিৰ লগত অনুসৰণ কৰে প্ৰকৃতিপ্ৰেমীসকলক আৰু প্ৰকৃতিপ্ৰেমী মানে কি মাটি বালি ধাননি এই সকলোতে খেলি মানে নিজৰ জীৱন পাৰ কৰা পাহাৰ পৰ্বত আৰু মই আজি এজন প্ৰকৃতিপ্ৰেমীৰ কাষৰ পৰা এই কথাসমূহক উজাগৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি সংগীতৰ জগতৰ পৰা বৰ্তমানৰ সামাজিক ব্যৱস্থা তথা বৰ্তমান আমাৰ খেতি বাতিলৈকে আমি সকলো দিশক সামৰি পেলাই এটা কথোপকথন কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ নৱপ্ৰজন্মক সজাগ আৰু মানে নৱপ্ৰজন্মৰ উত্তৰণৰ ক্ষেত্ৰত যাতে এই কথা বতৰাখিনিয়ে আমাৰ ইন্ধন হিচাপে কাম কৰে আমাৰ দৃষ্টিৰে ছাৰ মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যিটো আমাৰ জ্ঞান বাৰ্তা হিচাপে আমি লওঁ যে আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো কি আপুনি জীৱন যুদ্ধত বা জীৱন সংগ্ৰামত বা জীৱনৰ নদীখনত আপুনি যিখন নাও তৰি আছে সেই নাওখনৰ আপুনি অতিক্ৰম কৰোঁতে আপোনাৰ জীৱনৰ কি মূল মন্ত্ৰৰে আপুনি আজিলৈকে আগ্ৰহ হৈছে সেই মূল মন্ত্ৰটোৱে যিটো মূল মন্ত্ৰই আপোনাক পথভ্ৰষ্ট হোৱাৰ পৰা বচাই আহিছে ৰক্ষা কৱচৰ দৰে কাম কৰিছে সেই মূল মন্ত্ৰটোক যদি আজি আমাৰ দৰ্শক ৰাইজ তথা নৱপ্ৰজন্মলৈ প্ৰেৰণ কৰে তেতিয়াহ'লে বহুতেই কৃপা হ'ব আমাৰ ওপৰত নিশ্চয় মই এটা কথা কিন্তু ক'ব খোজোঁ জন্ম লওঁতে প্ৰতিজন মানুহে জন্ম লওঁতে এটা বিশেষ গুণেৰ ভৰপূৰ হৈ আহে ভগৱানে তেনেকৈ পঠিয়াই সঠিক দিশটোত তেওঁ আগবাঢ়ি যাব লাগিব যি কামেই নহওক মই সংগীতৰ ক্ষেত্ৰত কৰোঁ কোনোবাই ব্যৱসায় কৰি ভাল পাব কোনোবাই হয়তো পঢ়া শুনা কৰি ভাল পায় বা এটা বেলেগ তেওঁৰ এটা বেলেগ বিশেষ এড্ৰেছলৈ তেওঁ ঠিকনালৈ যাব খোজে মই সকলোকে কৈ আছোঁ এই কথাখিনি নিজৰ যিটো ঠাই নিজে যিটো বিচাৰি লৈছে যিটোৰে তেওঁ জীৱনটো পৰিপুষ্ট কৰিম বুলি ভাবে যিটো দিশেৰে সেই দিশটোত তেওঁ সম্পূৰ্ণ সততা একনিষ্ঠতা আৰু কষ্ট ধৈৰ্য
এই সকলোখিনি কথা তাত ফ'কাছ কৰি পেলাই আগবাঢ়ি যাব লাগে বিচলিত হ'ব নালাগে কেতিয়াবা হয়তো পৰাজয় আহে জয় পৰাজয় থাকে জীৱনত নহয় জানো গতিকে তাৰ পৰা বিচলিত হ'ব নালাগে একনিষ্ঠতাৰে কাম কৰি গৈ থাকিলে এদিন লক্ষ্যত নিশ্চয় উপনীত হ'বই ইয়াৰ কোনো বেলেগ বিকল্প নাই আৰু হ'বই গতিকে প্ৰত্যেকে নিজৰ যিটো দিশ নিজৰ দিশটো সম্পূৰ্ণ ফ'কাছ কৰক কৃতকাৰ্য হ'বলৈ হয়তো দুদিন কষ্ট কৰিব লাগিব আৰু প্ৰতিটো পদে পদে এটা কথা সদায় মনত ৰাখিব ভগৱান বিশ্বাসী সকলোকে কৈছোঁ ভগৱন্তই প্ৰতি পদে পদে কিন্তু পৰীক্ষা কৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাৰ পিছত এটা লক্ষ্যস্থান সকলোৰে বাবে আছেই সি হয় দুদিন কাৰোবাৰ আগত হয় কাৰোবাৰ দুদিন পিছত এইটোৱে জীৱনৰ লক্ষ্য হ'ব লাগে মই ভাবোঁ হয় আৰু ছাৰে ইতিমধ্যে কৈ আহিলে যে ভগৱানে সকলোকে কিবা নহয় কিবা এটা দি পঠাইছে ভগৱানে কেতিয়াও জাবৰটোৱে নকৰে গতিকে আমি অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ কথা বতৰাসমূহৰ পৰা আপোনাৰ সৃষ্টিৰাজিসমূহৰ পৰা ক্ৰিয়েটিভিটি যিটো ক্ৰিয়েটিভিটি সেই ক্ৰিয়েটিভিটি থকা ব্যক্তিসকল ক্ৰিয়েটিভিটি পাৱাৰ থকা ব্যক্তিসকলৰ কাষৰ পৰা তেওঁলোকৰ জীৱনৰ মূলমন্ত্ৰসমূহক আপোনালোকলৈ দিবলৈ চেষ্টা কৰাৰ আমাৰ মূল উদ্দেশ্যটো এইটোৱে যে আপোনালোকে নিজকে চিনাক্তকৰণ কৰক অলৰেডি ছাৰেও কৈছে ময়ো বাৰম্বাৰ আজিলৈকে প্ৰায় কিমানখিনি এপিছ'ডত কৈ আহিছোঁ গতিকে সেই সৃজনীমূলক প্ৰতিভাশীল মনটোক চিনাক্তকৰণ কৰি পেলাই জীৱন যুদ্ধ বুলিয়ে ভাবে জীৱন যি বুলিয়ে নাভাবক কিয় আগবাঢ়ি যাওক নিশ্চয় নিজৰ গন্তব্যস্থান পাবগৈ আৰু যুদ্ধ কৰিবই লাগিব কিছু ক্ষেত্ৰত আৰু জীৱনত অহা ঘাট প্ৰতিঘাতসমূহত নিজকে ভাগি পেলাবৰ কাৰণে নহয় যদি আপোনাৰ জীৱনত ধুমুহা আহিছে তেতিয়াহ'লে আপুনি আপোনাৰ মনটোত আৰু দুটা খুঁটা বেছিকৈহে পুতিব লাগে মজবুত হ'বৰ কাৰণে কিন্তু আমাৰ মানুহ সেইখিনি সময়ত দেখোন পাম জয় বেলুনটো যেতিয়া পুচ হৈ যায় গতিকে বহুত ভাল লাগিল ছাৰ এইখিনিতে মই সকলো ৰাইজলৈ এটি বিশেষ আহ্বান জনাম আমাৰ সুমন দাসৰ তত্ত্বাৱধানত জ্ঞান বাৰ্তা নামৰ এই বিশেষ অনুষ্ঠানটি এটি ব্যতিক্ৰম অনুষ্ঠান মই মোৰ বোধেৰে মই ফিল কৰিছোঁ মই সেইটো অনুভৱ কৰিছোঁ ইয়াৰ পৰা সমাজে যথেষ্ট উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ বিশেষকৈ নতুন প্ৰজন্ম এটি নতুন দিশেৰে তেওঁলোকক বাট দেখুৱাবৰ বাবে সামাজিক সাংস্কৃতিক ৰাজনৈতিক বৌদ্ধিক এই সকলো দিশত তেওঁ চেষ্টা চলাইছে বিভিন্ন গুণী জ্ঞানীজনে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি ময়ো তেখেতৰ সাক্ষাৎকাৰ মোৰ ল'লে মই তেখেতক সাক্ষাৎকাৰ দিবলৈ পাই নিজকে খুব ধন্য মানিছোঁ মই আশা ৰাখিছোঁ সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু তেওঁৰ চিন্তাক আৰু অলপ আগুৱাই নিবৰ বাবে বিশাল কৰিবৰ বাবে সমাজখনৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে যাতে সকলোৱে আশীৰ্বাদ কৰে সকলোৱে তেখেতৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ ছাৰ আৰু আমাৰ এই প্ৰচেষ্টাসমূহ আমাৰ সমাজখনৰ বাবে প্ৰতিজন ল'ৰা ছোৱালীৰ বাবে মই কেৱল মোৰ ল'ৰা ছোৱালীটোৰ কাৰণে মই যে কান্দিম এটা ল'ৰা ছোৱালীৰ কাৰণে কান্দিম মই তেনেকুৱা ধৰণৰ ল'ৰা নহয় মই প্ৰতিটো ল'ৰা ছোৱালীৰ কাৰণে মই এই প্ৰচেষ্টাটো কৰিছোঁ কাৰণ আমি পদে পদে মিছগাইড হৈছিলোঁ কিছুমান ক্ষেত্ৰত যে তই ছায়েন্সত পঢ় তই আৰ্টছত পঢ় আচলতে মোৰ বা সেই কলা কৌশলটো আছিলে নে নাই গতিকে আমি গতানুগতিকভাৱে বেলেগৰ পৰা বেলেগক কেতিয়াও আমি নিজৰ লগত কম্পেয়াৰ কৰিব নালাগে বা নিজকে বেলেগৰ লগত কম্পেৰিজন কৰিব নালাগে যেতিয়াই কম্পেয়াৰ কৰা যায় তেতিয়া হীনমন্যতা বোলা বস্তুটো উদয় হয় আৰু যাৰে মনত হীনমন্যতা উদয় হয় ছাৰ আৰু এটা কথা সন্তানক কেতিয়াও কম্পেৰিজন নকৰিব হয়তো ডাঙৰ কথা তেওঁলোকৰ সৰু থাকোঁতে ডাঙৰ হ'লে অলপ বুজি পাব বাৰু কিন্তু কম্পেৰিজন কৰিলে কি হয় তেওঁলোকৰ মানসিক আঘাত হয় সেইটো বহুত ডাঙৰ কথা আৰু গতিকে আমাৰ সুমনে কোৱাৰ দৰে শিশুৰ মনটো জানক তেওঁলোকৰ মানে মনটো ক'লৈ ধাৱমান তাক বিশ্লেষণ কৰক আৰু মই অলপ আগতে এটা কথা কৈছিলোঁ যে কিছু ক্ষেত্ৰত আমাৰ অসমত বিশেষকৈ থাকি পেলাই কিছু ক্ষেত্ৰত অকণমান তেওঁলোকৰ মনটো আজিকালি মই কৈ দিছোঁ বাৰু ইঞ্জিনিয়াৰিঙৰ ওপৰত আজিকালি ল'ৰা ছোৱালী বহুত মন কিন্তু কি হয় ইঞ্জিনিয়াৰিং বেয়া ঠাই নহয় বা এটা ৰাস্তা বেলেগ নহয় বাৰু টেকনিকেলি বহুত হাই হয় কিন্তু কথাটো হৈছে যে এই অসমত এই পৰিৱেশটো এতিয়ালৈকে ইমানটো গঢ় লৈ উঠা নাই মোৰ বোধেৰে যে ইমানখিনি ইঞ্জিনিয়াৰিং গৈ পেলাই মকৰল পাব এই কথা হয় কিন্তু কি হয় আমাৰ প্ৰতিজন অসমীয়া সন্তানে কি পায় নিজৰ ল'ৰাটোক বা ছোৱালীজনীক কি হয় ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰে ন বুকুতে লৈ পেলাই ডাঙৰ দীঘল কৰে তাৰপিছতে ইঞ্জিনিয়াৰিং হওক বা এনেকুৱা লাইনত যে গুচি যোৱা যায় একেবাৰে এৰি দিবলগীয়া হয় সেইটো এটা বৰ
চিন্তাৰ বিষয় গতিকে সেইকাৰণে কিছু অভিভাৱকে বেলেগ ফালে তেওঁলোকক প্ৰেচাৰাইজ কৰাই কিন্তু এই কথাখিনি মই ইমান পণ্ডিত নিচিনা জানি পেলাই কৈছোঁ নহয় দেই ক্ষমা কৰিব যদি মই ভুলকৈ কৈছোঁ গতিকে তেওঁলোকক তেনেকৈ হওক মানে মটিভেট কৰিব লাগিব মটিভেট কৰিলে সকলোখিনি ঠিক হ'ব আৰু সকলো সন্তানে তেওঁলোকে বুজি পাব ন কি চলি আছে বৰ্তমান পৰিৱেশটোলৈ গৈ আছে আৰু এটা দিন আহিব নিশ্চয় অসমখনে ভৰপূৰ হ'ব আমি আশা ৰাখিছোঁ গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ জ্ঞানবাৰ্তাৰ চেনেলৰ তত্ত্বাৱধায়ক মই সুমনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আৰু আজি মই আপোনাৰ লগত কৰা বাৰ্তালাপসমূহৰ পৰা আমাৰ দৰ্শক ৰাইজে নিশ্চয় কিবা এটা জ্ঞানৰ বাৰ্তা পাইছে বুলি মোৰো অনুভৱ কৰিব পাৰিছোঁ আৰু এই বাৰ্তাসমূহে আমাৰ জীৱন পথত এখোজ আগবঢ়াই নিয়াত যাতে সকলোকে সামৰ্থ্যৱান কৰি তোলক তাৰে কামনাৰে আজিৰ বাবে আপোনাৰ পৰা আৰু দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ